গুড ইভিনিং মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি পাতলৈ স্বাগতম জনাইছো আজি ক্লাছটোত আমি জানুৱাৰী 2025 কমপ্লিট মান্থৰ কাৰেন্ট এফেয়াৰ্স খিনি আজি আমি ডিসকাস কৰিম যত আমাৰ ষ্টেট ন্যাশনাল ইন্টাৰনেশনাল গোটেইখিনিৰ ইম্পৰ্টেন্ট যিবোৰ নিউজ আছিল জানুৱাৰী মাহত সেইখিনি ইয়াতে কভাৰ কৰা হৈছে পলম নকৰো ক্লাছটো ফালে গৈছো প্ৰথমতে আপোনালোকক জনাইলো আপোনালোকে ইকুহি পাতৰ হৈতে জড়িত হৈ থাকিব বিচাৰে যদি আপোনালোকে বা ডেইলি কাৰেন্ট এফেয়াৰ যদি বিচাৰে ইকুহি পাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম আপোনালোকে বিচাৰিলে জয়েন কৰি লব ক্লাছৰ পিডিএফ বোৰ মোৰ ইয়াতে আপোনালোকে পাই যাব আগবাঢ়িছো আমাৰ প্ৰথম নিউজৰ ফালে আৰু প্ৰথম নিউজ আপোনালোকে জানে যেনেকে আমি ডিসকাস কৰো যে ইম্পৰ্টেন্ট ডেজ বোৰ কি আছিল ৰাইট তো জানুৱাৰী মাহত আমি যদি চাও আমি 3rd জানুৱাৰীৰ পৰা চাও 3rd জানুৱাৰীত ডিআৰডিঅৰ ফাউণ্ডেশ্যন ডে আছিলে আৰু ডিআৰডিঅৰ এটো 67 ফাউণ্ডেশ্যন ডে আছিলে ৰাইট ফাৰ্স্ট এস্টাবলিশ কৰা হৈছিল 1958 ত তাৰোপৰি 3rd জানুৱাৰীত আমি আৰু এটা দিৱস পালন কৰো আমাৰ অসমত যেটো হৈছে জোঙাল বলহু দিৱস যেটো অকমান পিছত আমি ডিসকাস কৰিম ওকে 4th জানুৱাৰীত সেলিব্ৰেট কৰা হয় ওয়াৰ্ল্ড ব্ৰেইল ডে বা বিশ্ব ব্ৰেইল দিৱস যেটো লুইস ব্ৰেইলৰ তেখেতৰ বাৰ্থ এনিভাৰ্সাৰী হিচাপে সেলিব্ৰেট কৰা হয় আৰু উদযাপন কৰা হয় আৰু এই লুইস ব্ৰেইল জুন আছিলে তেখেতে ব্ৰেইল স্ক্ৰিপ্ট অৰ্থাৎ যি সকল লোকে চকুৰে দেখা নাপায় তেওঁলোকৰ যেটো পঢ়াৰ ব্যৱস্থা হেতুক আমি কি বুলি কও ব্ৰেইল বুলি কও আৰু সেই ব্ৰেইল পদ্ধতি উদ্ভাৱন কৰিছিলে ইনভেন্ট কৰিছিলে লুইস ব্ৰেইলে তেখেতৰ জন্ম দিৱস বাৰ্থ এনিভাৰ্সাৰী হিচাপে 4th জানুৱাৰীত আমি ওয়াৰ্ল্ড ব্ৰেইল ডে সেলিব্ৰেট কৰো ওকে আকৌ প্ৰথম আমাৰ ইন্ডিয়া ওয়াৰ্ল্ডত এই ব্ৰেইল ডে সেলিব্ৰেট কৰা হৈছিল আমি যদি ফাৰ্স্ট অবজাৰ্ভ চাও 2019 ৰ 4 জানুৱাৰীত যেটো 2018 ৰ নৱেম্বৰত ইউএনজিএ হেতু ইউএনৰ দ্বাৰা ইউনাইটেড নেশনৰ দ্বাৰা হেতুক ৰিকগনাইজ কৰা হৈছিল আৰু এটো কিহৰ কাৰণে যোগাযোগৰ মাধ্যম হিচাপে কানেকশন কমিউনিকেশনৰ মাধ্যম হিচাপে আৰু যিসকল দৃষ্টিহীন লোক আছে তেওঁলোকৰ মানৱ অধিকাৰ নিশ্চিত কৰাৰ মাধ্যম হিচাপে ব্ৰেইলৰ ওপৰত গুৰুত্ব যাতে প্ৰদান কৰা হয় হেতু হিচাপে ব্ৰেইল দিৱস সেলিব্ৰেট কৰা হয় নেক্সট আমি দিৱসৰ ভিতৰত 9 জানুৱাৰী যদি চাও প্ৰবাসী ভাৰতীয় দিৱস বা নন এনআৰআই ডে বা নন ৰেসিডেন্ট ইন্ডিয়ান ডে সেলিব্ৰেট কৰা হয় 1915 ৰ 9th জানুৱাৰীত মহাত্মা গান্ধী এমকে গান্ধী মহাত্মা গান্ধী সাউথ আফ্ৰিকাৰ পৰা আমাৰ ভাৰতবৰ্ষলৈ আহিছিলে আৰু সেই হিচাপে 9 জানুৱাৰীত আমি ভাৰতবৰ্ষত প্ৰবাসী ভাৰতীয় দিৱস বা এনআৰআই ডে সেলিব্ৰেট কৰো এইবাৰৰ যেটো থিম হয় প্ৰত্যেকটো দিৱসৰ কিবা নহয় কিবা এটা থিম থাকে এইবাৰৰ যেটো থিম হয় সেই থিমটো হৈছে ডায়াস্পোৰাস কন্ট্ৰিবিউশন টু এ বিকশিত ভাৰত আৰু প্ৰথম প্ৰবাসী ভাৰতীয় দিৱস আমাৰ ভাৰতবৰ্ষত 2003 চনত সেলিব্ৰেট কৰা হৈছিল 10 জানুৱাৰীত ওয়াৰ্ল্ড হিন্দী ডে সেলিব্ৰেট কৰা হয় বিশ্ব হিন্দী দিৱস সেলিব্ৰেট কৰা হয় মনত ৰাখিব 12 জানুৱাৰীত আমি ন্যাশনাল ইউথ ডে বা ৰাষ্ট্ৰীয় যুৱা দিৱস সেলিব্ৰেট কৰো ৰাষ্ট্ৰীয় যুৱ দিৱস সেলিব্ৰেট কৰা হয় আৰু স্বামী বিবেকানন্দ স্মৃতিত সেইদিনাখন অৰ্থাৎ 12 জানুৱাৰীত তেখেতৰ বাৰ্থ এনিভাৰ্সাৰী জন্ম দিৱস হিচাপে আমি 12 জানুৱাৰীত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰো ওকে হেতু মনত ৰাখিব 15 জানুৱাৰীত আমি ইন্ডিয়ান আৰ্মি ডে সেলিব্ৰেট কৰো আৰু 14 সেইখিনি যদি চাও আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন অংশত বিভিন্ন উৎসৱ অৰ্থাৎ আমি যদি চাও হাৰভেষ্ট ফেষ্টিভেল সেলিব্ৰেট কৰা হয় যেনেকৈ আমি অসমত যদি কও সেই সময়খিনিত মাঘ বিহু সেলিব্ৰেট কৰা হয় হয়নে তাৰোপৰি 15 জানুৱাৰীত যেটো ইন্ডিয়ান আৰ্মি ডে সেলিব্ৰেট কৰা হয় এইবাৰৰ যেটো থিম বা বিষয়বস্তু আছিল হেতু হয় সমৰ্থ ভাৰত সক্ষম সেনা মানে কি বুলি কৈছে এম্পাৱাৰ্ড ইণ্ডিয়া কেপেবল আৰ্মি ওকে দেন 17 ফেব্ৰুৱাৰীত শিল্পী দিৱস জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতিত আমাৰ অসমত শিল্পী দিৱস পালন কৰা হয় 21 জানুৱাৰীত মণিপুৰ মেঘালয় ত্ৰিপুৰাই তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস পালন কৰে অৰ্থাৎ 24 জানুৱাৰীত আৰু আমি যদি ইয়াতে যদি সন চাও 1972 ওকে 24 জানুৱাৰী 21 জানুৱাৰী বুলি কলে অৰ্থাৎ সেইদিনাখন মণিপুৰ মেঘালয় আৰু ত্ৰিপুৰা স্টেটহুড সেই ৰাজ্য হিচাপে মৰ্যাদা প্ৰদান কৰা হৈছিল ওকে আৰু কিমান চনত হেতু মনত ৰাখিব আপোনালোকে 1972 ওকে দেন 23rd জানুৱাৰী সেইদিনাখন সুভাষ চন্দ্ৰ বসু তেখেতৰ জয়ন্তী একচুয়ালি সুভাষ চন্দ্ৰ বসু জয়ন্তী নহয় সেই দিনটোত আমাৰ ভাৰতবৰ্ষত পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয় ওকে সো আমাক এটো সুধিব পাৰে পৰাক্ৰম দিৱস কেতিয়া পালন কৰা হয় হেতু 23rd জানুৱাৰীত কাৰ স্মৃতিত সুভাষ চন্দ্ৰ বসু তেখেতৰ জন্ম জয়ন্তী হিচাপে আৰু
এইবাৰ তেখেতৰ 128 বাৰ্থ এনিভাৰ্চাৰী আছিলে নেতাজী সুভাষ চন্দ্ৰ বোস ঠিক আছে তাৰপিছত আমি ইয়াতে যদি চাও এটোটো গ'ল দেন ইয়াৰে question এটা আমি চাই লও 23rd January নেতাজী সুভাষ চন্দ্ৰ বোস বাৰ্থডে is celebrated in India as কি হিচাপে আমি 23 জানুৱাৰী যেটো আমাৰ অসম ভাৰতবৰ্ষত নেতাজী সুভাষ চন্দ্ৰ বসুৰ তেখেতৰ জন্মদিনটো কি হিচাপে পালন কৰা বুলি কলো পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয় নেক্সট আগবাঢ়িছো 24 জানুৱাৰীত নেশ্যনেল গাৰ্লছ চাইল্ড ডে সেলিব্ৰেট কৰা হয় আৰু লগতে সেইদিনাখন উত্তৰ প্ৰদেশৰ ফাউণ্ডেশ্যন ডেও হয় 25 জানুৱাৰীত নেশ্যনেল ভোটাৰ্ছ ডে সেলিব্ৰেট কৰা হয় অৰ্থাৎ 1950 চনত আমাৰ ভাৰতবৰ্ষত ইলেকশন কমিশন গঠন কৰা হৈছিল 25 জানুৱাৰীত আৰু তেনেকে গৈ পেলাই আমাৰ ভাৰতবৰ্ষত সেই স্মৃতিতে 25 জানুৱাৰীত নেশ্যনেল ভোটাৰ্ছ ডে বা ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় তাৰোপৰি সেই দিনটোতে 1971 চনত 1971ৰ সেই দিনটোতে হিমাচল প্ৰদেশক ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিল ইয়াৰ আগতে হিমাচল প্ৰদেশ এখন ইউনিয়ন টেৰিটৰি আছিল আৰু 25 জানুৱাৰী 1971ত হিমাচল প্ৰদেশক ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰে গতিকে সেই দিনাখন ষ্টেটহুড ডে অফ হিমাচল প্ৰদেশ দেন 30 জানুৱাৰীত মাৰ্টিয়াৰ দিৱস শ্বহীদ দিৱস 1948ৰ 30 জানুৱাৰীত 30 জানুৱাৰীত নাথুৰাম গোডছে মহাত্মা গান্ধীক গুলিয়াই হত্যা কৰে আৰু সেয়েহে সেই দিনাখন আমি ভাৰতবৰ্ষত শ্বহীদ দিৱস মাৰ্টিয়াৰ ডে সেলিব্ৰেট কৰো লগতে 31 জানুৱাৰীত আমাৰ অসমত আহোম সকলৰ দ্বাৰা মেডাম মেফি সেলিব্ৰেট কৰা হয় ৰাইট আমাক যদি সুধে মেডাম মেফি কোনে সেলিব্ৰেট কৰে কাৰ দ্বাৰা উদযাপন কৰা হয় তাই আহোম সকলৰ দ্বাৰা উদযাপন কৰা হয় নেক্সট ইয়াতে এটা কোৱেশ্চন আমি চাও জুঙাল বলহু দিৱস is celebrated on 3rd January which community does he belong to মই অকমান আগতে আপোনালোকক কলো যে আমাৰ অসম চৰকাৰে ঘোষণা কৰিছে 3 জানুৱাৰী তাৰিখটোত আমাৰ অসমত জুঙাল বলহু দিৱস হিচাপে উদযাপন কৰা হ'ব এতিয়া কথাটো হল যে জুঙাল বলহু কোনটো কমিউনিটিৰ পৰা বিলং কৰে বা কোনটো সম্প্ৰদায়ৰ লগত জড়িত জুঙাল বলহু যদি চাও আৰিমত্ত বুলি অসমৰ ইতিহাসত আপোনালোকে এগৰাকী ৰজাৰ নাম শুনিছিলে নে আৰিমত্তৰ পুতেক আছিলে জুঙাল বলহু কিন্তু জুঙাল বলহু বুলি কোৱা হয় যদিও তেখেতৰ পুতেকৰ নাম আমি গম পাও মৃগাংক আৰু এই কমতা কিংডমৰ মানে আৰিমত্তই কি কৰিছিলে কমতা ৰাজ্যত তেওঁ নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে আৰু তেনেকুৱাকে কমতা কিংডমৰ লাষ্ট কিং হিচাপে কনসিডাৰ কৰা হয় মৃগাংক তাৰ পাছত ইয়াতে নীলধ্বজে ইয়াতে খেন ডাইনেষ্টি প্ৰতিষ্ঠা কৰে কমতাৰ জাগাত ঠিক আছে সো মৃগাংক যাক আমি জুঙাল বলহু বুলি জানো তেওঁলোকে অৰ্থাৎ তিৱাসকলে নিজৰ ৰজা বুলি তেওঁলোকৰ সম্প্ৰদায়ৰ ৰজা বুলি কনসিডাৰ কৰে আৰু এনেকে যদি আমি চাও আৰিমত্তৰো ৰিলেশন তিৱাসকলৰ লগতে কৰবাত নহয় কৰবাত আছিলে হয়নে এতিয়া কি হয় এই যেটো আপোনালোকে ফটোত দেখিছে এটো হৈছে যে এনেকুৱাকে নগাঁও ৰহাত জঙাল বলহুৰ নিৰ্মাণ কৰা নগাঁও জিলাৰ ৰহাত জঙাল বলহুই নিৰ্মাণ কৰা এটা 7 তৰপীয়া গড় আছে আৰু সেই 7 তৰপীয়া গড়টোৰ কথা সুধে ক'ত অৱস্থিত হয় নগাঁও জিলাৰ ৰহাত ওকে আৰু সেই 7 তৰপীয়া গড়টো জুঙাল বলহুৱে শত্ৰুপক্ষৰ আক্ৰমণক ৰোধ কৰিবৰ কাৰণে নিৰ্মাণ কৰিছিলে ওকে তাৰপিছত এতিয়া আমি চাও যে যেনেকুৱাকে জানুৱাৰী আহিছে মানে ইফালে ৰিপাব্লিক ডে 26 জানুৱাৰীত আকৌ ৰিপাব্লিক ডে সেলিব্ৰেট কৰা হয় হেতু আমি এক্সট্ৰাকে পঢ়িম তো তেতিয়া আকৌ কি কৰা হয় যে আমাৰ ভাৰতবৰ্ষৰ যিবোৰ পদ্ম বঁটা পদ্ম সন্মান তিনিটা পদ্ম সন্মান আছে পদ্ম বিভূষণ পদ্ম ভূষণ আৰু পদ্মশ্ৰী তো এই তিনিটা পদ্ম সন্মানৰ নামসমূহ বঁটা প্ৰাপক ৰিচিপিয়েন্ট সকলৰ নামসমূহ ঘোষণা কৰা হয় আৰু তেওঁলোকক ৰাষ্ট্ৰপতিৰ দ্বাৰা আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা তেওঁলোকক বঁটা প্ৰদান কৰা হয় এতিয়া এইবাৰৰ পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছে 7 গৰাকী মানে নাম ঘোষণা কৰা হৈছে 7 গৰাকী ব্যক্তিৰ পদ্ম ভূষণ বঁটাৰ কাৰণে 19 গৰাকী ব্যক্তিৰ নাম ঘোষণা কৰা হৈছে আৰু পদ্মশ্ৰী বঁটাৰ কাৰণে 113 গৰাকী ব্যক্তিৰ নাম ঘোষণা কৰা হৈছে এতিয়া আমি যদি অসমৰ কথা যদি কও মেইনটো হল যে পদ্ম বিভূষণ কোনে লাভ কৰিছে গুটেখিনি এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰে বাকি এই দুটাৰ ভিতৰত অসমৰ পৰা কোনে লাভ কৰিছে হেখিনি আমি ষ্টেট এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় বাকি যদি আপোনালোকে সেন্ট্ৰেলৰ দিব যায় তেনেহলে গুটেখিনি অকমান মনত ৰখাটো ইম্পৰ্টেন্ট হৈ পৰে এই গুটেই কেইগৰাকী ব্যক্তিৰ ভিতৰত 23 গৰাকী ব্যক্তি ওমেন আছিলে মহিলা আছিলে আৰু 10 গৰাকী ব্যক্তি ফৰেইনাৰ্স এনআৰআই পিআইও ওচিআই আছিলে আৰু 13 গৰাকী ব্যক্তিক কি হয় মৰণোত্তৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল ওকে এতিয়া আমি পদ্ম বিভূষণ বঁটা কোনে কোনে কোনটো ফিল্ডত লাভ কৰিছে কোনখন ষ্টেট বা কোনখন কান্ট্ৰিৰ পৰা বিলং কৰে হেতুও চাই লও ষ্টেট বা ইউনিয়ন টেৰিটৰিও হ'ব পাৰে আৰু কান্ট্ৰি বুলি কলো মানে বেলেগ দেশৰ ব্যক্তিকো প্ৰদান কৰা হয় ৰাইট সো আমি ইয়াতে যদি চাও শ্ৰী দুভুৰ
নাগেশ্বৰ ৰেড্ডি তেলেংগানাৰ পৰা বিলং কৰে আৰু তেখেত মেডিচিনৰ ক্ষেত্ৰত লাভ কৰিছে এগৰাকী জাষ্টিস ৰিটায়াৰ্ড জাষ্টিস হয় শ্ৰী জগদীশ সিং খেহাৰ তেখেত পাব্লিক এফেয়াৰ্ছৰ কাৰণে লাভ কৰিছে চণ্ডীগড় ইউনিয়ন টেৰিটৰীৰ পৰা দেন কুমুদিনী ৰজনীকান্ত লাখিয়া আৰ্ট এণ্ড কালচাৰত গুজৰাটৰ পৰা লাভ কৰিছে লক্ষ্মী নাৰায়ণ সুব্ৰমণ্যম আৰ্ট এণ্ড কালচাৰত কৰ্ণাটকৰ পৰা লাভ কৰিছে এই তিনিগৰাকী ব্যক্তিক মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছে য'ত এগৰাকী আছিলে টি বাসুদেৱন নায়াৰ তেখেত লিটাৰেচাৰ এণ্ড এডুকেশ্যনৰ লগত জড়িত কেৰেলাৰ পৰা বিলং কৰে ওচামা সুজুকি তেখেত ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী জাপানৰ পৰা বিলং কৰে হয়তো শুনিছে আপোনালোকে নাম দেন শাৰদা সিনহা তেখেত আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত বিহাৰৰ পৰা তেখেত বিলং কৰে অ'কে ৰিচেণ্টলি তেখেতৰো মৃত্যু হৈছে দেন নেক্সট পদ্মভূষণ আমি যদি চাওঁ গোটেই কেইগৰাকী পদ্মভূষণ কোনে কোনে লাভ কৰিছে ইয়াতে দিয়া হৈছে পোষ্টমছলি মৰণোত্তৰভাৱে কোনে কোনে লাভ কৰিছে চাব তাৰোপৰি যদি বেলেগৰ যদি আছে অৰ্থাৎ ইণ্ডিয়াৰ বাহিৰৰ যদি আছে সেইখিনি চাব খুব ইম্পৰ্টেণ্ট অসমৰ পৰা এগৰাকী ব্যক্তি সত্ৰীয়া নৃত্যৰ লগত জড়িত আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত যতীন গোস্বামী তেখেতক পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হ'ব অ'কে তেখেতৰ নামটো ইয়াতে দিয়া হৈছে আৰু কোনে কোনে এই বঁটা লাভ কৰিছিলে পদ্মভূষণ ইয়াতে মই গোটেইখিনি দি দিছো টেবুলখন আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰিব ইয়াতে এগৰাকী ইউএছএৰ পৰাও আছে বিনোদ ধাম সায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ লগত জড়িত তো এইটো আপোনালোকে মনত ৰাখি থৈ দিব ঠিক আছে তাৰপিছত আমি আগবাঢ়িলো আমাৰ অসমৰ পৰা পদ্মশ্ৰীৰ লগতে পদ্মভূষণ বঁটা কোনে লাভ কৰিছিলে পদ্মভূষণ বঁটা লাভ কৰিছিলে যতীন গোস্বামী এইমাত্ৰ কলো কলা আৰু সংস্কৃতিৰ লগত জড়িত সত্ৰীয়া নৃত্যৰ লগত তেখেত জড়িত হয় তো মনত ৰাখি থৈ দিব আমাক কেতিয়াবা যদি সোধে কিহৰ লগত কোনটো কলা সংস্কৃতিৰ লগত জড়িত সত্ৰীয়া নৃত্য তাৰ পাছত পদ্মশ্ৰী বঁটা 4গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিলে সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত এডুকেশ্যন লিটাৰেচাৰৰ ক্ষেত্ৰত অনিল কুমাৰ বড়ো গীতা উপাধ্যায় এগেইন তেখেত সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত জয়না চাৰণ বাথাৰী তেখেত আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত ৰেৱকান্ত মহন্ত তেখেত আৰ্ট এণ্ড কালচাৰ কলা আৰু সংস্কৃতিৰ লগত জড়িত এই 5গৰাকী ব্যক্তিক আমাৰ অসমৰ পৰা বিলং কৰে 2025 চনৰ পদ্ম বঁটাৰে তেওঁলোকৰ সন্মানিত কৰা হ'ব অ'কে তাৰ পাছত ইয়াতে এতিয়া আমি আহিছো নেশ্যনেল স্পৰ্টছ এৱাৰ্ড 2024 2024 চনৰ যিবোৰ নেশ্যনেল স্পৰ্টছ এৱাৰ্ডছ আছিলে নেশ্যনেল স্পৰ্টছ এৱাৰ্ড তাৰ মানে য'ত আমি অৰ্জুন বঁটাৰ কথা পাওঁ তাৰপাছত আমি ধৰি লওক য'ত আমি মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটাৰ কথা পাওঁ তো সেই বঁটাবোৰ যিবোৰ স্পৰ্টছ এৱাৰ্ড ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰদান কৰা হয় তো সেইবোৰ কেটেগৰীবোৰ আমি চাম কোনে কোনে লাভ কৰিছে সেইখিনি আমি ইয়াতে চাই লম প্ৰথম কথা হ'ল যিটো নেশ্যনেল স্পৰ্টছ এৱাৰ্ড হয় সেইটো মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছৰ দ্বাৰা এনাউন্স কৰা হয় আৰু আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয় যিটো 17 জানুৱাৰী 2025 চনৰ 17 জানুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত এটা স্পেচিয়েল এটা মানে সেইটো এটা তেনেকে মানে অৰ্গেনাইজ কৰা হৈছিলে তেওঁলোকক সন্মান কৰিবৰ কাৰণে তো চেৰেমনি এটা তো তাতে তেওঁলোকক বঁটাত প্ৰদান কৰিছে ৰাষ্ট্ৰপতিৰ দ্বাৰা এতিয়া এই বঁটাৰ ভিতৰত মই যেনেকে ক'লো মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা স্পৰ্টছৰ হাইয়েষ্ট এৱাৰ্ড হয় হাইয়েষ্ট স্পৰ্টছ এৱাৰ্ড তাৰমানে এতিয়া আমি যদি অৰ্জুন বঁটাৰ কথা কওঁ অৰ্জুন বঁটাটো ছেকেণ্ড হাইয়েষ্ট স্পৰ্টছ এৱাৰ্ড হয় ভাৰতবৰ্ষৰ আৰু ভাৰতবৰ্ষৰ সৰ্বোচ্চ ক্ৰীড়াৰ বঁটা বুলি যদি কওঁ হাইয়েষ্ট স্পৰ্টছ এৱাৰ্ড বুলি যদি কওঁ সেইটো হয় মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা 25ত প্ৰদান কৰা হৈছে বাট বঁটাটো হয় 2024ৰ গোটেইখিনি তেওঁলোকৰ 2-4 বছৰ মানত তেওঁলোকৰ সেইখিনি চাই পেলাই এই বঁটা প্ৰদান কৰে তো এতিয়া 4গৰাকী ব্যক্তিয়ে লাভ কৰিছে মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা ইয়াৰ আগতে এগৰাকী ব্যক্তিয়ে লাভ কৰা আছিল যোৱাবাৰ 2023 কাৰণে দুগৰাকী বেডমিণ্টন প্লেয়াৰক প্ৰদান কৰা হৈছে আৰু এইবাৰ 4গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে ওকে তো গুকেশ শুনিছে আপোনালোকে তো তেখেতে চেছৰ লগত জড়িত তেখেতক প্ৰদান কৰা হৈছে দেন হৰমনপ্ৰীত সিং হকীৰ লগত জড়িত পেৰিছ অলিম্পিকতো তেখেতৰ অৱদান আমি দেখা পাইছো তাৰোপৰি প্ৰবীণ কুমাৰ পেৰা এথলেটিক্স হয় ওকে এগেইন অলিম্পিকত তেখেতৰ আমি প্ৰদৰ্শন দেখা পাইছো আৰু মনু ভাকৰ যোন এগৰাকী শ্বুটাৰ হয় তেখেতেও প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি স্বাধীনতাৰ পিছত প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি হৈ পৰিছে যোনে এখন ইণ্ডিভিজুৱেল মানে এখন একক খেলতে দুটাকে মেডেল লাভ কৰিছে শ্বুটিঙত 10 মিটাৰ এয়াৰ পিস্তল ৰাইফলত এটাটো সিংগল আৰু এটা ডাবল ওকে এওঁলোক 4গৰাকী মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে অৰ্জুন বঁটা কোনে কোনে লাভ কৰিছে গোটেইখিনি মই ইয়াতে দি দিছো আপোনালোকে চাব পাৰিব জ্যোতি ইয়াৰাজী
এথলেটিক্সত অনু ৰাণী, এথলেটিক্স নিতু, বক্সিং। তো এনেকুৱাকে গোটেইখিনি ব্যক্তিৰ নাম ইয়াতে দিয়া হৈছে, কোনে কোনে লাভ কৰিছে। আপোনালোকে ইয়াতে স্ক্ৰীনশ্বট লৈ ল'ব, স্ক্ৰীনশ্বট ল'ব পাৰে, আপোনালোকে চাব পাৰিব, ঠিক আছে। তাৰপিছত আমি আগবাঢ়িছো অৰ্জুন বঁটাই, বাট সেইটো লাইফ টাইম, অকে। জীৱনজোৰা কৃতিত্বৰ কাৰণে যিটো আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ এটা দেখাইছিলে স্পৰ্টছত, এইটো এই লাইফ টাইম অৰ্জুন বঁটাৰ কথা বেলেগ, আৰু এই মাত্ৰ মই যিকেইখন চাৰ্ট দেখালো সেইকেইগৰাকী বেলেগ। তো ইয়াতে লাইফ টাইম আমি যদি চাওঁ, দুগৰাকী ব্যক্তিক প্ৰদান কৰিছে। এগৰাকী এথলেটিক্স হয় সুশা সিং, আৰু এগৰাকী পেৰা চুইমাৰ হয় মুৰলীকান্ত ৰাজাৰাম পেটকাৰ, অকে। তো এওঁলোক দুগৰাকীক জীৱনজোৰা লাইফ টাইম অৰ্জুন এৱাৰ্ড প্ৰদান কৰা হৈছে। দ্ৰোণাচাৰ্য এৱাৰ্ড আমাক এইটোও সোধে যে কাক প্ৰদান কৰা হয়, যিসকল কোচ থাকে, অকে, কোচ সকলক দ্ৰোণাচাৰ্য বঁটাৰে সন্মানিত কৰা হয়। এতিয়া খেলুৱৈসকলকতো তেওঁলোকৰ বিশেষ প্ৰদৰ্শনৰ কাৰণে প্ৰদান কৰা হয়, লগতে যিসকল কোচ থাকে তেওঁলোককো তেওঁলোকৰ সেই বিশেষ প্ৰদৰ্শনৰ কাৰণে দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয়। দ্ৰোণাচাৰ্য কোন আছিলে? গুৰু আছিলে ন, তো গুৰুক প্ৰদান কৰা হয়, তেনেকে মনত ৰাখিব। এতিয়া দ্ৰোণাচাৰ্য বঁটা এটা হয় ৰেগুলাৰ কেটেগৰীত প্ৰদান কৰে, এটা লাইফ টাইম কেটেগৰীত। ৰেগুলাৰ কেটেগৰীত আমি যদি চাওঁ, পেৰা শ্বুটিঙৰ কাৰণে সুভাষ ৰাণা, শ্বুটিঙৰ লগত জড়িত দীপালী দেশপাণ্ডে, হকীৰ লগত জড়িত সন্দীপ সাংৱান, অকে। দেন লাইফ টাইম কেটেগৰীত যদি চাওঁ, বেডমিণ্টনৰ লগত জড়িত এছ মুৰলীধৰম, দেন ফুটবলৰ লগত জড়িত আৰ্মাণ্ডো এগনেলো কোলাকো, অকে। তো এওঁলোক পাঁচগৰাকী ব্যক্তিৰ নাম আপোনালোকে মনত ৰাখিব। তাৰপিছত আমি আগবাঢ়িছো ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ। ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ সেইটো এটা ফিজিকেল এডুকেশ্যন ফাউণ্ডেশ্যন, ভাৰতবৰ্ষৰ ফিজিকেল এডুকেশ্যন ফাউণ্ডেশ্যনক প্ৰদান কৰিছে। মৌলানা আবুল কালাম আজাদ ট্ৰফি প্ৰদান কৰা হৈছে। এইবোৰ ধৰি লওক ইউনিভাৰ্চিটি, তেনেকে সেইবোৰক প্ৰদান কৰা হয়। তো তিনিখন ইউনিভাৰ্চিটিক প্ৰদান কৰা হৈছে। অভাৰঅল উইনাৰ ইউনিভাৰ্চিটি হিচাপত এইটো কেটেগৰীত চণ্ডীগড় ইউনিভাৰ্চিটি, ফাৰ্ষ্ট ৰানাৰ আপ হৈছে লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটি, ছেকেণ্ড ৰানাৰ আপ কোন হৈছে? গুৰু নানক দেৱ ইউনিভাৰ্চিটি, যিখন অমৃতসৰত আছে, অকে। তাৰপাছত এতিয়া আমি আহিলো গেলেণ্ট্ৰি এৱাৰ্ড, য'ত আমি 6টা বঁটা পাওঁ, অকে। তো সেই 6 এৱাৰ্ডৰ ভিতৰত কি কি আছে? এটাটো হয় পিচ টাইম গেলেণ্ট্ৰি এৱাৰ্ড, এটা হয় ৱাৰ টাইম গেলেণ্ট্ৰি এৱাৰ্ড। অৰ্থাৎ যুদ্ধত যদি কিবা বিশেষ প্ৰদৰ্শন দেখুৱাইছে, তেতিয়া ৱাৰ টাইম গেলেণ্ট্ৰি এৱাৰ্ডটো প্ৰদান কৰা হয়। কিবা যদি শান্তি চুক্তিৰ ক্ষেত্ৰত যদি কিবা প্ৰদৰ্শন দেখুৱাইছে, পিচ টাইম গেলেণ্ট্ৰি এৱাৰ্ড প্ৰদান কৰে। এতিয়া যুদ্ধ ক্ষেত্ৰত যদি কয়, যুদ্ধ ক্ষেত্ৰত বুলি ক'লে মনত ৰাখিব কীৰ্তি চক্ৰ, বীৰ চক্ৰ, শৌৰ্য চক্ৰ। আৰু যেতিয়া পিচ টাইম বুলি ক'ব, পিচ টাইম বুলি ক'লে পৰমবীৰ চক্ৰ, অশোক চক্ৰ আৰু উল্টা হৈ গ'ল। আমাক যেতিয়া এইকেইটা উল্টা হৈ গ'ল, চৰি দেই। আমাক যেতিয়া পিচ টাইম বুলি ক'ব, পিচ টাইম বুলি ক'লে হাইয়েষ্টটো হয় অশোক চক্ৰ, তাৰপাছত হয় কীৰ্তি চক্ৰ, তাৰপাছত হয় শৌৰ্য চক্ৰ, অকে। যেতিয়া ৱাৰ টাইম বুলি ক'ব, পৰমবীৰ চক্ৰ, মহাবীৰ চক্ৰ আৰু বীৰ চক্ৰ, অকে। এইটো 76 হ'ব। 76 সংখ্যক যিটো গণৰাজ্য দিৱস বা ৰিপাব্লিক ডেত আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা 80 গৰাকী আৰ্ম ফৰ্চেছৰ লগতে চিকিউৰিটি ফৰ্চেছক তেওঁলোকক আৰু ইয়াৰে 12 গৰাকীক মৰণোত্তৰভাৱে গেলেণ্ট্ৰি এৱাৰ্ডেৰে সন্মানিত কৰা হয়, অকে। তো এই গেলেণ্ট্ৰি বঁটাবোৰৰ ভিতৰত যিকেইটা গেলেণ্ট্ৰি এৱাৰ্ড প্ৰদান কৰিছে, তাৰ ভিতৰত 2টা কীৰ্তি চক্ৰ, 14টা শৌৰ্য চক্ৰ, এটা বাৰ 2 সেনা মেডেল, আৰু 66 সেনা মেডেল, 2 নাও সেনা মেডেল আৰু 8টা বায়ু সেনা মেডেল প্ৰদান কৰা হৈছে, অকে। সো নেক্সট আমি আন এটা এৱাৰ্ড যদি চাওঁ, দূৰদৰ্শন জানে আপোনালোকে, তো দূৰদৰ্শনে কি কৰিছে, যিটো ইলেকশ্যন কমিশ্যন মেডিয়া এৱাৰ্ড, সেই মেডিয়া এৱাৰ্ড ইলেক্ট্ৰনিক মেডেল, সেইটো দূৰদৰ্শনক প্ৰদান কৰা হৈছে আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা, আৰু সেই বঁটা প্ৰদান কৰিছে কোনে? প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু, ৰাইট। সো কিহৰ কাৰণে প্ৰদান কৰা হৈছে এইটো আমি যদি চাওঁ, অৰ্থাৎ নিৰ্বাচনৰ সময়ত, ইলেকশ্যনৰ সময়ত যিটো ভোটাৰ সজাগতা বা শিক্ষাৰ বাবে দূৰদৰ্শনৰ যিটো নিৰ্বাচন গৌৰৱৰ দেশ, সেই যিটো অভিনৱ এটা অভিযান আছিলে, সেইটোৰ অধীনত নিৰ্বাচন আয়োগৰ মিডিয়া বঁটা তেওঁলোকে লাভ কৰিছে, অকে। নেক্সট, প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা জীৱন ৰক্ষা পদক চিৰিজ 2024ৰ কাৰণে সেইটো মানে তেনেকে সেইটো এনাউন্স কৰা গৈছে। তো প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু তেখেতে এইটো এনাউন্স কৰিছে যে 2024ৰ কাৰণে 49 গৰাকী পাৰ্চনক 49 গৰাকী ব্যক্তিক জীৱন ৰক্ষা পদক চিৰিজ অফ এৱাৰ্ড সেইটো প্ৰদান কৰা হ'ব, য'ত কি থাকিব, সৰ্বোত্তম জীৱন ৰক্ষা পদক 17 গৰাকী ব্যক্তিক লৈ মানে সৰ্বোত্তম জীৱন ৰক্ষা পদক 17 গৰাকী ব্যক্তিক প্ৰদান কৰা হ'ব।
উত্তম জীৱন ৰক্ষা পদক 9 গৰাকী ব্যক্তিক প্ৰদান কৰা হ'ব আৰু জীৱন ৰক্ষা পদক 23 গৰাকী ব্যক্তিক ইয়াতে প্ৰদান কৰা হ'ব, ৰাইট? আৰু ইয়াৰে 6 গৰাকী ব্যক্তিক মৰণোত্তৰ ভাৱে এই বঁটা প্ৰদান কৰা হ'ব। অকে, দেন গোল্ডেন গ্লোব এৱাৰ্ড যিটো বছৰি হয় আৰু এইবাৰ 2025ত 82 সংখ্যক 82nd এনুৱেল গোল্ডেন গ্লোব এৱাৰ্ড প্ৰদান কৰিছে। তো এই গোল্ডেন গ্লোব এই যিটো 82nd আমাক সুধিব পাৰে কিমান এডিশ্যন আছিলে। তো 82nd যিটো এডিশ্যন হয় সেইটো জানুৱাৰী 5ত লছ এঞ্জেলছত অৰ্গেনাইজ কৰা হৈছিলে বা ক'ত আয়োজন কৰা হৈছিলে সুধিব পাৰে। ইম্পৰ্টেণ্ট হয় যিখন ব্ৰুটেলিষ্ট বুলি যিখন ফিল্ম আছিলে, এই ব্ৰুটেলিষ্ট ফিল্মখনে 7টা কেটেগৰীত নমিনেশ্যন লাভ কৰিছিলে আৰু যিখন শ্বগান, অকে, শ্বগান এখন টেলিভিছন কেটেগৰীত মানে সেইটোত শ্বগানখনে 4টা বঁটা লাভ কৰিছে। আকৌ আমাৰ ভাৰতৰ আমি যদি চাওঁ পায়েল কাপাডিয়াৰ তেখেতৰ অল উই ইমাজিন এজ লাইট, এইখন আমি আগতেও পঢ়িছো কেনছ ফেষ্টিভেলত। তো এইখনে নমিনেশ্যনত গৈছিলে এই মুভিখনে পায়েল কাপাডিয়াৰ, বাট এৱাৰ্ড লাভ নকৰিলে, গোল্ডেন গ্লোব এৱাৰ্ড লাভ নকৰিলে, বাট এইখন নমিনেশ্যনত গৈছিলে। যিহেতু ইণ্ডিয়াৰ হয় মনত ৰাখিব, ইম্পৰ্টেণ্ট হয় নমিনেশ্যনত গ'লেও। তো এতিয়া মোশ্যন পিকচাৰ এৱাৰ্ডবোৰ আমি যদি চাওঁ, গোটেইখিনি মই দিয়া নাই, যিখিনি ইম্পৰ্টেণ্ট সেইখিনি দিছো। বেষ্ট মোশ্যন পিকচাৰ ড্ৰামা হিচাপে লাভ কৰিছে ব্ৰুটেলিষ্ট, যিখনৰ অলৰেডি ক'লো 7টা নমিনেশ্যন পাইছিলে। তাৰোপৰি বেষ্ট এক্টৰ ড্ৰামাত লাভ কৰিছে এড্ৰিন ব্ৰডি দ্য ব্ৰুটেলিষ্টৰ কাৰণে। এক্ট্ৰেছৰ বঁটা লাভ কৰিছে ফাৰ্নাডা টৰেছ আই এম ষ্টিল হিয়ৰ সেইখনৰ কাৰণে। বেষ্ট পাৰফৰ্মেন্স বাই এন এক্টৰ মিউজিকেল অৰ কমেডি মুভিৰ কাৰণে লাভ কৰিছে সেবাষ্টিয়ান ষ্টান, অকে। দেন এক্ট্ৰেছ মিউজিকেল অৰ কমেডিত লাভ কৰিছে ডেমি মোৰে, ৰাইট। বেষ্ট ডিৰেক্টৰ জেকুৱাছ অডিয়াৰ্ড, তাৰপিছত বেষ্ট স্ক্ৰীন প্লে জেকুৱাছ অডিয়াৰ্ড এগেইন। বেষ্ট অৰিজিনেল স্ক'ৰ ক্লিমেণ্ট ডফাৰ এণ্ড কেমিলি, আৰু এইফালে বেষ্ট অৰিজিনেল চং এল মান, অকে। চ' এইখিনি কোনে কোনে মেইন আমাক বেষ্ট মোশ্যন পিকচাৰ সোধে, এক্টৰ এক্ট্ৰেছ সোধে, অকে। চ' ড্ৰামাবোৰৰ সেইখিনি আপোনালোকে মনত ৰাখিব। দ্য নেক্সট আমাক সুধিছে গানঙাই ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট। যিটো গানঙাই ফেষ্টিভেল আছে, উৎসৱ আছে, সেইটো ভাৰতবৰ্ষৰ কোনখন ঠাইত পালন কৰা হয়? গোটেইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট আনচাৰ হৈ যাব মণিপুৰ, অকে। মণিপুৰত চেলিব্ৰেট কৰা হয়। এতিয়া অকণমান আমি গানঙাই ফেষ্টিভেলৰ কথা চাই লওঁ। এই যিটো গানঙাই ফেষ্টিভেল আছে, সেইটো জেলিয়াৰং কমিউনিটিৰ দ্বাৰা, মণিপুৰৰ জেলিয়াৰং কমিউনিটিৰ দ্বাৰা হাৰ্ভেষ্টৰ পিছত, হাৰ্ভেষ্ট চিজনৰ পিছত, শস্য চপোৱাৰ পিছত সেই ফেষ্টিভেলটো চেলিব্ৰেট কৰা হয়, ৰাইট। আৰু এইটোক আকৌ কি বুলি জনা যায়? চাকাং গাংনাই বুলিও জনা যায়। আৰু এইটো যিটো এই মই কমিউনিটিটোৰ কথা কলো জেলিয়াংৰং কমিউনিটি, জেলিয়াংৰং কমিউনিটিৰ এইটো লাৰ্জেষ্ট এটা বিগেষ্ট ফেষ্টিভেল হয়, অকে, আটাইতকৈ ডাঙৰ এটা উৎসৱ হয়। এই যিটো গাংনাই ফেষ্টিভেল আছে, যেনেকে কলো যেতিয়া শস্য চপোৱাব, শস্য চপোৱাৰ পিছত চেলিব্ৰেট কৰা হয়। আৰু ইয়াৰ মিনিংটো হৈছে, মানে ইয়াৰ আমি যদি অৰ্থ চাওঁ, সেইটো উইন্টাৰ চিজন অৰ্থাৎ শীতকালীন উৎসৱ সেইটো বুজায়। ইয়াত যিটো গাং বুলি পালো না, গান গাই, অকে। তো এই যিটো গান বা যিটো গান এনেকেও হেৰি কৰা হয়, গানটোৰ মিনিং হৈছে উইন্টাৰ, উইন্টাৰ দ্যাট মিনছ শীতকাল আৰু বা ড্ৰাই চিজন। আৰু লগতে যিটো গাইটোৰ মিনিং হৈছে ফেষ্টিভেল, তাৰমানে শীতকালত উদযাপন কৰা এটা ফেষ্টিভেল হয়, ৰাইট। দেন জেলিয়াংৰং পিপলৰ কথা কলো, তেওঁলোকৰ ভিতৰত যেনেকে জেমেই পৰে, তাৰোপৰি আমি ইয়াতে যদি চাওঁ য়াংমেই পৰে, ৰাইট। দেন ৰংমেই ট্ৰাইবছ, এইসকল যিবোৰ ট্ৰাইবছ আছে মণিপুৰৰ কিছুমান মেজৰ ইণ্ডিজিনিয়াছ কমিউনিটি, তেওঁলোকে ইয়াতে মানে যিটো জেলিয়াংৰং পিপলৰ দ্বাৰা যিটো ফেষ্টিভেল চেলিব্ৰেট কৰে, তো এই জেলিয়াংৰং পিপলৰ ভিতৰত কোন কোন কমিউনিটি আহে সেইটো ইয়াতে কোৱা হৈছে, অকে। চ' আগবাঢ়িছো আমি নেক্সট এটা কুৱেশ্যনৰ ফালে। Which Indian state hosts the Flamingo Festival 2025? 2025 চনৰ ফ্লেমিংগো ফেষ্টিভেল 4 বছৰৰ পিছত আয়োজন কৰিছে। কোনখন ৰাজ্যৰ দ্বাৰা আয়োজন কৰা হৈছে? অন্ধ্ৰপ্ৰদেশৰ দ্বাৰা আয়োজন কৰা হৈছে। তো আমি ইয়াতে চাইলো যিটো ফ্লেমিংগো ফেষ্টিভেল আছে 2025 আফটাৰ 4 years 4 বছৰ পিছত যিটো মাইগ্ৰেটৰী বাৰ্ড অৰ্থাৎ পৰিভ্ৰমী চৰাইৰ কাৰণে স্পেচিয়েলি ফ্লেমিংগো, যিটো অন্ধ্ৰপ্ৰদেশত আছে পুলিকাট লেক, তাৰপাছত নেলাপট্টু বাৰ্ড চেঞ্চুৰী পক্ষী অভয়াৰণ্য, তো সেইবোৰত ইয়াতে যিটো ফ্লেমিংগো সেইটো চৰাই বা এনেকুৱা আৰ্ট মাইগ্ৰেটৰী বাৰ্ডবোৰৰ কাৰণে এই ফেষ্টিভেলটো চেলিব্ৰেট কৰা হয়। আৰু ইম্পৰ্টেণ্ট মনত ৰাখিব, 4 বছৰৰ পিছত চেলিব্ৰেট কৰা হৈছে।
Then Jallikattu practice in Tamil Nadu is a part of which festival? যেনেকে মই কলো যে আমাৰ ভাৰতবৰ্ষত এই সময়ত বিভিন্ন বেলেগ বেলেগ ঠাইত বিভিন্ন ফেষ্টিভেল চেলিব্ৰেট কৰা হয় ঠিক তেনেকুৱাকে তামিলনাডুত এটা ফেষ্টিভেল চেলিব্ৰেট কৰা হয় আৰু সেই ফেষ্টিভেলৰ পাৰ্ট হৈছে কি জালিকাট্টু ওকে য'ত আমি তেনেকুৱাকে সাৰ সেইবোৰ ব্যৱহাৰ কৰো তো এইটো কোনটো ফেষ্টিভেলৰ অংশ হয় পোংগল ফেষ্টিভেল তো যিটো জালিকাট্টু এটা বুল এটা ট্ৰেডিশনেল বুল টেমিং ফেষ্টিভেল মানে স্পৰ্ট এটা হয় তামিলনাডুৰ আৰু এইটো পোংগল ফেষ্টিভেলৰ এইটো পাৰ্ট হয় ইয়াতে যিটোক আমি মট্টু পোংগল ডে বুলিও কওঁ যিটো পোংগল চেলিব্ৰেশ্যন 4 দিনীয়া পোংগল চেলিব্ৰেশ্যন যিটো উৎসৱ আছে তাৰে 3 দিনৰ দিনা এই জালিকাট্টু এইটো স্পৰ্টটো হয় য'ত এনেকুৱাকে আমি যদি চাওঁ এনেকুৱা বিভিন্ন বুল এইবোৰ ব্যৱহাৰ কৰা হয় যিটো হয়তো শুনিছে আপোনালোকে আগতে চৰকাৰে ইয়াৰ ওপৰত বেন লগাইও থৈ দিছিলে কিন্তু ৰিচেন্টলি আকৌ এইটো মানে সেইটো গুচোৱা হৈছে দেন তামুল ওচৰ ফেষ্টিভেল ইজ অবজাৰ্ভ ইন হুইচ কাণ্ট্ৰি তামুল ওচৰ উৎসৱ কোনখন দেশত পালন কৰা হয় কাণ্ট্ৰি বুলি কৈছে তো কাণ্ট্ৰি বুলি ক'লে আমি ইয়াতে যদি চাওঁ নেপালত চেলিব্ৰেট কৰা হয় অকমান আমি ফেষ্টিভেলটোৰ কথা চাই লওঁ নেপালৰ যিসকল গুৰুং কমিউনিটিৰ লোক আছে তো সেই গুৰুং কমিউনিটিৰ লোকসকলে এই তামুল ওচৰ ফেষ্টিভেলটো চেলিব্ৰেট কৰে অৰ্থাৎ তেওঁলোকৰ নতুন নৱবৰ্ষ উপলক্ষে নতুন বৰ্ষক আঁকোৱালি লোৱা আৰু আগৰ বৰ্ষটোক কি কৰা সেইটো বিদায় দিয়া সেই হিচাপে তামুল ওচৰ ফেষ্টিভেল নেপালত গুৰুং কমিউনিটিৰ লোকসকলে চেলিব্ৰেট কৰে কোনটো কমিউনিটিৰ লোকে চেলিব্ৰেট কৰে সেইটোও মনত ৰাখিব তাৰোপৰি মেইনলি যিবোৰ নেপালৰ হিলি এৰিয়া আছে যিবোৰ মাউণ্টেইন তেনেকুৱা তাত যিবোৰ ডিষ্ট্ৰিক্ট আছে পাহাৰীয়া অঞ্চলবোৰত যেনেকে ধৰি লওক লামঝুং গোৰ্খা তাৰপাছত তানাহুন তো এনেকুৱা বিভিন্ন কমিউনিটিৰ দ্বাৰা নেপালী বিভিন্ন কমিউনিটিৰ দ্বাৰা ইয়াতে চেলিব্ৰেট কৰা হয় আৰু নেপালৰ যিটো মান্থ হয় পুষ তেনেকে বুজায় ডিচেম্বৰ জানুৱাৰী মাহত পৰে তো তাৰে 15 দিনৰ দিনা এই ফেষ্টিভেলটো অৰ্থাৎ তামুল ওচিয়াৰ ফেষ্টিভেলটো চেলিব্ৰেট কৰা হয় আৰু সেইদিনাখন সেইটো পাব্লিক হলিডে হিচাপে চেলিব্ৰেট কৰে পাব্লিক হলিডে হিচাপে মানে সেই কৰে আৰু সেইদিনা পাব্লিক হলিডে থাকে নেক্সট এটা কুৱেশ্যন সুধিছে হোৱাট ইজ দ্য প্ৰাইমেৰী ফ'কাছ অফ দ্য কানুমা ফেষ্টিভেল তো ইয়াতে মনত ৰাখিব যিটো কানুমা ফেষ্টিভেল হয় এইটো অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত চেলিব্ৰেট কৰা হয় কিহৰ কাৰণে চেলিব্ৰেট কৰে তো সেইটো যি গৰু ম'হ থাকে কেটেল থাকে সেইখিনিক ৱৰ্শ্বিপ কৰি সেইখিনিৰ ইম্পৰ্টেঞ্চৰ তেনেকুৱাকে বা এগ্ৰিকালচাৰত ইম্পৰ্টেঞ্চ কি হয় সেইটো লৈ পেলাই এইটো কানুমা ফেষ্টিভেল চেলিব্ৰেট কৰা হয় তো আমি ইয়াতে এইটোও পালো কানুমা ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰা হয় এইমাত্ৰ দেখিলো কানুমা ফেষ্টিভেল তেলেংগানা অন্ধ্ৰপ্ৰদেশত চেলিব্ৰেট কৰা হয় যিবোৰ কেটেল থাকে সেইবোৰক ৱৰ্শ্বিপ বা অনাৰ দিবৰ কাৰণে ফাৰ্মাৰ্ছ সকলে মানে এনেকুৱাকে যিবোৰ কেটেল গৰু ম'হ যিবোৰক থাকে সেইবোৰক সজাই তেনেকুৱাকে মন্দিৰত নি পেলাই সেইবোৰক তেনেকে এইটো চেলিব্ৰেট কৰে ৰাইট এইটো একচুৱেলি যিটো মকৰ সংক্ৰান্তি তো সেই মকৰ সংক্ৰান্তিৰ এটা থাৰ্ড ডে তৃতীয় দিনাখন তেনেকে পালন কৰা হয় এটা শস্য চপোৱা উৎসৱৰ লগতে আমি জড়িত বুলি ক'ব পাৰো আৰু এইটো যেনেকুৱাকে জালিকাটু ফেষ্টিভেল যিটো পালো সেই জালিকাটু ফেষ্টিভেলৰ নিচিনাই তেনেকুৱা এটা বুল ফাইট তেনেকে থাকে যিটো আমি আমাৰ অসমত মাঘ বিহুৰ সময়তো ম'হ যুঁজ সেইবোৰ দেখা পাওঁ ন তো তেনেকুৱা টাইপৰ তো ইয়াতেও তেনেকে বিভিন্ন তেনেকে সেইবোৰ চেলিব্ৰেট কৰা হয় ম'হ যুঁজ সেইবোৰ কিছুমান খেল আয়োজন কৰা হয় ৰাইট নেক্সট আমি অসমৰ ফালে আহিছো দ্য অনলি ফেয়াৰ হেল্ড ইন ইণ্ডিয়া where barter system is still exists is অৰ্থাৎ এতিয়াও বিনিময় প্ৰথা চলি থকা একমাত্ৰ মেলাখন কি হৈছে কোনখন হয় বা ক'ত চেলিব্ৰেট কৰা হয় সেইটোও সুধিব পাৰে আৰু সেই মেলাখন কি হৈছে জোনবিল মেলা ওকে সো জোনবিল মেলা আমাক যদি সোধে প্ৰথমটোতো হল যে এইখন মৰিগাঁও জিলাত চেলিব্ৰেট কৰা হয় মৰিগাঁও জিলাৰ ক'ৰ জাগিৰোডত তো মৰিগাঁও জিলাৰ জাগিৰোডৰ পৰা প্ৰায় 3 কিলোমিটাৰ মান দূৰত গলে আমি কি পাওঁ এটা জোনবিল বুলি এটা বিল এটা আছে আৰু সেই বিলটোৰ পাৰতে এই জোনবিল মেলা উদযাপন কৰা হয় আৰু এই মেলা যিসকল তিৱা কমিউনিটিৰ লোক আছে বা পাহাৰীয়া অঞ্চলৰ বা ভৈয়ামৰ যিসকল তিৱা কমিউনিটিৰ লোক আছে তেওঁলোকে বিভিন্ন বস্তু ইয়াতে আনি পেলাই সেইবোৰ বেচা কিনা নহয় সেইবোৰ আদান প্ৰদান হয় বিনিময় হয় suppose মই চাউল ললো মোক চাউলৰ এগেইনষ্টত মোক দালি দিলে জাষ্ট এটা এক্সাম্পল তো সেইটো কোনো পইচা দি নহয় সেইটো তেনেকে বিনিময় প্ৰথা চলে বাৰ্টাৰ চিষ্টেম চলে ৰাইট আৰু ইণ্ডিয়াৰ আজিও এই বাৰ্টাৰ চিষ্টেম বা বিনিময় প্ৰথা জীয়াই ৰখা একমাত্ৰ মেলাখন হৈছে জোনবিল মেলা তো এই মেলাখনৰ উৎপত্তিৰ বিষয়ে একজেক্টটো একো ক'ব নোৱাৰি কিন্তু কোৱা হয় যে যিসকল গোভা ৰজা আছিলে গোভা কিঙৰ দ্বাৰা এই ফেষ্টিভেল বা এই যিটো মেলা এই মেলাখন প্ৰথম মানে আয়োজন কৰা হৈছিল বুলি তেনেকে সেইটো অনুমান কৰা হয় তো আমাক এটোও সোধে যে জোনবিল মেলাৰ লগত
কোনটো কমিউনিটি জড়িত হৈ আছে তিৱা কমিউনিটি তিৱা লোকসকল জড়িত হৈ আছে তাৰোপৰি ৰজাৰ কথা সোধে কোন ৰজা তো গোভা ৰজাসকল ইয়াৰ লগত জড়িত হৈ আছে মনত ৰাখিব আৰু কেতিয়া পালন কৰা হয় যদি সোধে মাঘ বিহুৰ নেক্সট উইকটোক নেক্সট সপ্তাহটোতে পালন কৰা হয় তাৰ পিছৰ কোৱেশ্চনটোলে আমি ইয়াতে গৈছো পিছৰ কোৱেশ্চনটো আমাক এগেইন অসমৰ ওপৰতে সুধিছে which of the following tribes celebrate the Busu Dimasa harvest festival অৰ্থাৎ এই জানুৱাৰী মাহতে আমাৰ অসমত উদযাপন কৰা বিভিন্ন ফেষ্টিভেলৰ কথা মই ইয়াতে আনি দিছো যিখিনি ষ্টেটিকৰ আন্ডাৰতো পৰে তো বুসু ডিমাছা উৎসৱ পালন কৰে কোনে ডিমা য'ত আছে তো মনতে ৰাখিব ডিমাছা সকলে সেলিব্ৰেট কৰে নেক্সট which of the following tribes celebrate the Rongker festival এটা আমি হাৰ্ভেষ্ট ফেষ্টিভেল বুলিও ক'ব পাৰো ৰংকেৰ উৎসৱ কোনে পালন কৰে ৰংকেৰ উৎসৱ মনত ৰাখিব কাৰ্বি সকলৰ দ্বাৰা ৰংকেৰ উৎসৱ সেলিব্ৰেট কৰা হয় then where is the 64th বড়ো সাহিত্য সভা held in Assam 74 সংখ্যক বড়ো সাহিত্য সভা অসম সাহিত্য সভা হৈছিলে জানুৱাৰীতে হয় লাষ্টৰ ফালে বাট আমি ফেব্ৰুৱাৰীত ভালকে পঢ়ি লম তো অসম সাহিত্য সভা হেতু নহয় অসম সাহিত্য সভাৰ নিচিনাকে 1952 ৰ পৰা বড়ো ভাষা বড়ো লিটাৰেচাৰক প্ৰমোট কৰিবৰ কাৰণে বড়ো সাহিত্য সভা হৈ আহি আছে আৰু এইবাৰ 2025 চনত যেটো বড়ো সাহিত্য সভা হৈছে হেতু হয় 64th 64 সংখ্যক বড়ো সাহিত্য সভা হয় কোড আয়োজন কৰা হৈছিল ওদালগুৰি মনত ৰাখিব অপচন বি হ'ব কাৰেক্ট আনসাৰ অকমান চাইলো 64th annual conference and literary festival বড়ো সাহিত্য সভা জানুৱাৰী 13 তাৰিখে ওদালগুৰিত ডিমাকুছিৰ সেলিব্ৰেট কৰা হয় আৰু মানে সেইদিনাখন 13 জানুৱাৰীত সামৰণি পৰে তিনিদিনীয়া তেনেকুৱা হেই থাকে আৰু ইয়াতে অসম নেপাল বাংলাদেশ ওয়েষ্ট বেংগল মেঘালয় নাগালেণ্ড তো এনেকুৱা বিভিন্ন অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ বিভিন্ন মানে ডেলিগেটস ইয়াতে আহে তেওঁলোকে অংশগ্ৰহণ কৰে ৰাইট সো আমাক ইয়াতে আকৌ প্ৰত্যেকখন সাহিত্য সভাৰ আমি প্ৰেসিডেন্ট কোন হয় হেতু জানিব লাগিব তো ইয়াতে আমি যদি বড়ো সাহিত্য সভাৰ কথা পঢ়িছো বড়ো সাহিত্য সভাৰ এবাৰৰ প্ৰেসিডেন্টটো আপোনালোকে মনত ৰাখি থৈ দিব সুৰত নাৰ্জাৰী আছিলে প্ৰেসিডেন্ট ওকে সো সুৰত নাৰ্জাৰী প্ৰেসিডেন্ট আছিলে তো এইখিনি মনত ৰাখিলে হল আৰু কেতিয়া ফাৰ্স্ট অৰ্গানাইজ কৰা হৈছিলে 1952 ত কিহৰ কাৰণে বড়ো লিটাৰেচাৰ বড়ো ল্যাঙ্গুৱেজ তাৰোপৰি এণ্ড বড়ো লিটাৰেচাৰ ওকে তো এইবোৰক প্ৰমোট কৰিবৰ কাৰণে প্ৰসাৰিত কৰিবৰ কাৰণে বড়ো সাহিত্য সভাৰ আয়োজন কৰা হয় then which of the following places has been declared as the second capital by the chief minister of Assam এইবাৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰিপাব্লিক ডে দিনাখন তেখেত কোট আছিলে তেখেত ডিব্ৰুগড়ত আছিলে আৰু তেখেতে তাতে এটো ঘোষণা কৰে যে ডিব্ৰুগড়খনক আছে আৰু কেইবছৰমান তাৰ পাছত কি হয় আমি অসমৰ সেকেন্ড ক্যাপিটেল হিচাপে তেখেতে ঘোষণা কৰে তো ইম্পৰ্টেন্ট হয় তো এনেটো আমাৰ কি হয় অসমৰ বৰ্তমান ক্যাপিটেল ৰাজধানী কি হয় দিছপুৰ তো ডিব্ৰুগড়খনক সেকেন্ড ক্যাপিটেল হিচাপে তেখেতে ঘোষণা কৰে কেতিয়া ঘোষণা কৰে মনত ৰাখিব ৰিপাব্লিক ডে দিনাখন তাতে তেখেতে যেটো ৰিপাব্লিক ডে গণতন্ত্ৰ দিৱসৰ যেটো অনুষ্ঠান আয়োজন কৰা হৈছিল তাতে উপস্থিত থাকি তেখেতে এই আশাৰ কথা ঘোষণা কৰিছিল then who was the chief guest of the 76th republic day অৰ্থাৎ এইবাৰ যেটো গণৰাজ্য দিৱস পালন কৰা হৈছে 76 সংখ্যক গণৰাজ্য দিৱস হয়নে তো সেই 76 সংখ্যক বা প্ৰত্যেক বছৰে গণৰাজ্য দিৱসৰ দিনাখন এগৰাকী বেলেগ ব্যক্তিক আমাৰ ভাৰতবৰ্ষলৈ অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হয় ৰাইট তেওঁক আমন্ত্ৰণ জনাই ইয়াতে তো এইবাৰৰ অতিথি কোন আছিলে তেখেত ইণ্ডোনেছিয়াৰ প্ৰেসিডেন্ট আছিলে আৰু ইণ্ডোনেছিয়াৰ প্ৰেসিডেন্ট আমি যদি চাও তেখেত কোন হয় প্ৰবোৱা সুবিয়ান্তো ৰাইট প্ৰবোৱা সুবিয়ান্তো তেখেত আছিলে আমাৰ এইবাৰৰ প্ৰেসিডেন্ট মানে কি ইণ্ডোনেছিয়াৰ প্ৰেসিডেন্ট এইবাৰৰ আমাৰ চিফ গেষ্ট আছিলে সো আমি ইয়াতে যদি চাও আমাৰ যেটো 76 ইন্ডিয়ান ৰিপাব্লিক ডে 2025 চনত যেটো 76 সংখ্যক গণৰাজ্য দিৱস সেলিব্ৰেট কৰা হৈছে সেই গণৰাজ্য দিৱসৰ থিম কি আছিলে স্বৰ্ণিম ভাৰত ৰাইট বিৰাসত আৰু বিকাশ স্বৰ্ণিম ভাৰত বিৰাসত আৰু বিকাশ য'ত ইণ্ডোনেছিয়াৰ প্ৰেসিডেন্ট পাৰবোৱা সুবিয়ান্তো তেখেত চিফ গেষ্ট হিচাপে আছিলে আৰু আমাৰ ভাৰতবৰ্ষত 26 জানুৱাৰীত কিয় ৰিপাব্লিক ডে হিচাপে সেলিব্ৰেট কৰা হয় 1950 চনৰ 26 জানুৱাৰীত আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনখন আমাৰ ভাৰতৰ সংবিধানখন সেইদিনাখন কি কৰা হৈছিলে কাৰ্যকৰী কৰা হৈছিলে আৰু সেয়েহে সেই দিনটো আমাৰ ভাৰতবৰ্ষত ৰিপাব্লিক ডে হিচাপে সেলিব্ৰেট কৰা হয় এতিয়া কথাটো হল 1949 ৰ 26 নৱেম্বৰতেটো আমাৰ কনষ্টিটিউচনখন এডপ্ট কৰা হৈছিলে
গ্ৰহণ কৰা হৈছিলে গতিকে সেই দিনটো কিয় চুজ কৰা নহয় পেলাই নকৰি পেলাই 26 জানুৱাৰীটো চুজ কৰা হল তো হৈছিলে কি 1930 চনৰ 26 জানুৱাৰী আমাৰ ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱস ইণ্ডিপেণ্ডেন্ট ডে চেলিব্ৰেট কৰা হৈছিলে আৰু এই 26 জানুৱাৰীৰ মহত্ব ৰাখিবৰ কাৰণে 26 জানুৱাৰীৰ দিনাখন আমাৰ কনষ্টিটিউশ্যনখন কাৰ্যকৰী কৰা হয় বুজি পাইছেনে আৰু আমাৰ যেতিয়া 1950 প্ৰথম যেতিয়া ৰিপাব্লিক ডে হৈছিলে তেতিয়াও আমাৰ ভাৰতবৰ্ষৰ চিফ গেষ্ট ৰিপাব্লিক ডে চিফ গেষ্ট হিচাপে কোন আছিলে ইণ্ডোনেছিয়াৰে প্ৰেচিডেণ্ট আছিলে বাট কোন আছিলে সুকৰ্ণ ইণ্ডোনেছিয়ান প্ৰেচিডেণ্ট আছিলে ৰাইট তেওঁ এইবাৰো 76 সংখ্যক ৰিপাব্লিক ডে হিচাপেও ইণ্ডোনেছিয়াৰ প্ৰেচিডেণ্ট এছেৰে যায় নামটো সু তেনেকুৱাই হয় সুবিয়ান্তো আৰু 50 প্ৰথমবাৰৰ কোন আছিলে সুকৰ্ণ আছিলে ওকে সো এইখিনি মনত ৰাখি থৈ দিব পিছত আমি এতিয়া চাই লওঁ যে আমাৰ এই যিটো 76 ৰিপাব্লিক ডে সেই 76 ৰিপাব্লিক ডেত আমাৰ ভাৰতৰ কি ৰাজ্য বা মিনিষ্টাৰ ডিপাৰ্টমেণ্ট কোনে কি ইউনিয়ন টেৰিটৰিয়ে পাৰ্টিচিপেট কৰিছিলে তেওঁলোকৰ টেবলিউ কি আছিলে বেছ টেবলিউ কি আছিলে 16খন ৰাজ্য তথা ইউনিয়ন টেৰিটৰি আৰু লগতে 10টা মিনিষ্টাৰ আৰু ডিপাৰ্টমেণ্ট চেন্ট্ৰেল গভৰ্ণমেণ্টৰ 10টা মিনিষ্টাৰ আৰু ডিপাৰ্টমেণ্টে তেওঁলোকৰ টেবলিউবোৰ ইয়াতে শ্ব' কৰিছিলে আৰু উত্তৰ প্ৰদেশৰ যিটো মহাকুম টেবলিউ তেওঁলোকে বনাইছিলে সেই মহাকুম থিমৰ টেবলিউটো তেওঁলোকে প্ৰথম পুৰস্কাৰ টেবলিউৰ সেইবোৰৰ ক্ষেত্ৰত প্ৰথম পুৰস্কাৰ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছিলে ওকে এইটো উত্তৰ প্ৰদেশৰ মহাকুম টেবলিউ তাৰ পাছত আকৌ আমি ইয়াতে যদি চাওঁ আৰু দুখন ৰাজ্যৰ ত্ৰিপুৰা আৰু অন্ধ্ৰপ্ৰদেশ তাৰে যিটো তাত টেবলিউ আছিলে এইটো মহাকুম টেবলিউ ইয়াতে দিয়া হৈছে সো ত্ৰিপুৰা আৰু অন্ধ্ৰপ্ৰদেশৰ যি দুটা আছিলে সেই দুটাই ছেকেণ্ড আৰু থাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে জম্মু এণ্ড কাশ্মীৰ ৰাইফলছে বেষ্ট মাৰ্চিং কণ্টিনজেন্ট সেইটো সন্মানটো লাভ কৰিছে লগতে প্ৰথমবাৰৰ বাবে ইয়াতে ট্ৰাই চাৰ্ভিচ টেবলিউ সেইটো মানে শ্ব' কৰা হৈছে য'ত কি আছে ইণ্ডিয়ান আৰ্মি নেভি আৰু এয়াৰ ফ'ৰ্চ য'ত ইনক্লুডেড হৈ আছে অকে নেক্সট এতিয়া আমি আন এটা কুৱেশ্যনৰ ফালে গৈছো হু হেজ বিন এপইণ্টেড ডিৰেক্টৰ জেনেৰেল অফ দ্য চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ ৰিচেণ্টলি যোন অলৰেডি আমাৰ অসমৰ যোন কি হয় আমাৰ অসমৰ কি আছিলে ডিজিপি আছিলে ওকে সো আমাৰ অসমৰ ডিজিপি কোন আছিলে জ্ঞানেন্দ্ৰ প্ৰতাপ সিং ৰাইট তেখেতকে ৰিচেণ্টলি আমাৰ চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ ডিৰেক্টৰ জেনেৰেল হিচাপে এপইণ্ট কৰা হৈছে ওকে মোক আপোনালোকে ক'ব পাৰিবনে আমাৰ অসমৰ বৰ্তমান ডিজিপি কোন হয় ক'ব পাৰিব ক'বচোন কি হয় দ্য নেক্সট আমি এতিয়া চাম এটা খুব ইম্পৰ্টেণ্ট নিউজ যিটো হৈছে ইছৰোৰ নতুন চেয়াৰমেন হিচাপে এপইণ্ট কৰা হৈছে ডক্টৰ ভি নাৰায়ণন ৰাইট তো ইয়াৰ আগতে ইছৰোৰ চেয়াৰমেন কোন আছিলে এছ সোমনাথক ৰিপ্লেচ কৰিছে ছাকচিড কৰিছে 2 বছৰৰ কাৰণে যোনে কাৰ্যভাৰ গ্ৰহণ কৰিছে তেখেতৰ নাম হৈছে ডক্টৰ ভি নাৰায়ণন তো ডক্টৰ ভি নাৰায়ণনে এছ সোমনাথক ছাকচিড কৰিছে তেখেতক ৰিপ্লেচ কৰি তেখেতৰ জেগাত ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ তেখেতে তাৰে চেয়াৰমেন লগতে ছেক্ৰেটাৰী অফ দ্য ডিপাৰ্টমেণ্ট অফ ষ্টেটৰ স্পেচৰ কাৰ্যভাৰ গ্ৰহণ কৰিছে আৰু তেওঁৰ কাৰ্যভাৰ কিমান সময়ৰ কাৰণে আছে 2 বছৰৰ কাৰণে আছে ওকে বুজি পাইছে নেক্সট আগবাঢ়িছো তো জেসা তেখেতে কি কৰিছে ইয়াতে মেৰিলেবন ক্ৰিকেট ক্লাবৰ এডভাইজাৰী বৰ্ডত তেখেতে যোগদান কৰিছে পৰামৰ্শদাতা বৰ্ডত আৰু যিটো ৱৰ্ল্ড ক্ৰিকেট কমিটি আছিলে তাৰে জেগা ল'ব আৰু তেখেত যেনেকে ক'লো তেখেতে BCCIৰ এক ছেক্ৰেটাৰী আছিলে ৰাইট এতিয়া BCCIৰ তো ছেক্ৰেটাৰীটো জেসা আছিলে তেওঁটো গুচি গ'ল তো তেওঁৰ জেগাত আমাৰ অসমৰ পৰা দেৱজিৎ শইকীয়া তেখেতে তেওঁৰ ঠাই ইয়াতে লৈছে তো BCCIৰ নতুন ছেক্ৰেটাৰী হিচাপে BCCI বৰ্ড অফ কন্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া তো তেখেতৰ জেগাত কোনে মানে ঠাই লৈছে বা তেওঁৰ কোনে ছাকচিড কৰিছে যদি সোধে জেসাহৰ জেগাত দেৱজিৎ শইকীয়া তেওঁৰ লগত আকৌ কি হয় আৰু এটা মনত ৰাখিব ট্ৰেজাৰাৰ অফ ইণ্ডিয়ান ক্ৰিকেট বৰ্ডক ট্ৰেজাৰাৰ হিচাপে ইণ্ডিয়ান ক্ৰিকেট বৰ্ডৰ ট্ৰেজাৰাৰ হিচাপে ইলেক্ট কৰা হৈছে প্ৰপতেজ সিং ভাটিয়া ওকে তো এখেত হৈছে প্ৰপতেজ সিং ভাটিয়া এখেত হৈছে দেৱজিৎ শইকীয়া আমাৰ অসমৰ পৰা বিলং কৰে তো মনত ৰাখিব BCCIৰ বৰ্তমান তেখেত ছেক্ৰেটাৰী হয় বাকি আৰু কিছুমান এপইণ্টমেণ্ট আমি একেলগে চাই লওঁ যেনেকে চিভিল এভিয়েশ্যনৰ ডিৰেক্টৰ জেনেৰেল হিচাপে এপইণ্ট কৰা হৈছে ফেইজ আহমেদ কিদৱাই
দেন চেয়াৰমেন এণ্ড মেনেজিং ডিৰেক্টৰ ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ চেয়াৰমেন এণ্ড মেনেজিং ডিৰেক্টৰ হিচাপে এপইণ্ট কৰা হৈছে আশুতোষ অগ্নিহোত্ৰী। তাৰোপৰি ইজৰাইলত আমাৰ ইণ্ডিয়াৰ নিউ এম্বেচেডৰ হিচাপে এপইণ্ট কৰিছে জিতেন্দ্ৰ পাল সিং। অ'কে, নেক্সট দিল্লী হাইকোৰ্টৰ চিফ জাষ্টিচ হিচাপে এপইণ্ট কৰা হৈছে জাষ্টিচ উপাধ্যায়। তেলেংগানা হাইকোৰ্টৰ চিফ জাষ্টিচ হিচাপে এপইণ্ট কৰা হৈছে সুজয় পল। তাৰোপৰি ombudsman and ethics officer of the board of control for cricket in India কাক এপইণ্ট কৰা হৈছে জাষ্টিচ অৰুণ মিশ্ৰা। ওকে, তো জাষ্টিচ অৰুণ মিশ্ৰা আপোনালোকে মনত ৰাখিব, জাষ্টিচ এগৰাকীক যদি এপইণ্ট কৰিছে জাষ্টিচ তাৰমানে অৰুণ মিশ্ৰা, আৰু তেখেতৰ কি হয় কোড যেনেকুৱাকে এথিক্স অফিচাৰ হিচাপে, তো জাষ্টিচ হয় গোটেইখিনি এথিক্স গোটেইখিনি সেইবোৰ মানি চলিব লাগিব, তেনেকে মনত ৰাখিব পাৰে। আৰু ইয়াতে জাষ্টিচ ইয়াতে আমি যদি চাওঁ দেৱেন্দ্ৰ কুমাৰ উপাধ্যায় হয়, তো D4 দেৱেন্দ্ৰ কুমাৰ উপাধ্যায়, D4 দিল্লী হাইকোৰ্ট, এনেকেও আপোনালোকে মনত ৰাখিব পাৰিব। দেন আমি ইণ্টাৰনেশ্যনেল এপইণ্টমেণ্টছবোৰৰ ভিতৰত যদি চাওঁ ঘনাৰ ছেকেণ্ড প্ৰেচিডেণ্ট হিচাপে শপত গ্ৰহণ কৰিছে জন ড্ৰামামি মাহামা। তাৰোপৰি ক্ৰ'টিয়াৰ ইয়াতে যদি চাওঁ ক্ৰ'টিয়াৰ মানে নতুন ইয়াতে প্ৰেচিডেণ্ট হিচাপে শপত গ্ৰহণ কৰিছে প্ৰেচিডেণ্ট জোৰাট মিলানোভিচ। অ'কে, তো এইখিনি মনত ৰাখি থৈ দিব আপোনালোকে। তাৰপিছত আমি নেক্সট আমি আগবাঢ়িছো আকৌ এৱাৰ্ডৰ ফালে। ICCৰ ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ তেনেকে আমি যদি চাওঁ যে কাক কি বঁটা প্ৰদান কৰা হৈছে, তো ইয়াতে ক্ৰিকেটাৰ T20 ক্ৰিকেটাৰ অফ দ্য ইয়াৰ হিচাপে অৰ্শদীপ সিং ইণ্ডিয়াৰ হয়। তেখেতক অৰ্শদীপ সিঙক ICC মেন্সৰ T20 ক্ৰিকেটাৰ অফ দ্য ইয়াৰ হিচাপে কাক মানে চিলেক্ট কৰা হৈছে অৰ্শদীপ সিং, ৰাইট। এতিয়াতো IPL চলি আছে, অৰ্শদীপ সিং ক'ত আছে জানেনে? IPL তো চাইয়ে মেক্সিমামে, তো ক'ত আছে? পঞ্জাৱত আছে, ৰাইট। দেন ICC উমেন্সৰ T20 ক্ৰিকেটাৰ অফ দ্য ইয়াৰ হিচাপে কাক চুজ কৰিছে? এমিলিয়া কেয়াৰ নিউজিলেণ্ডৰ। দেন ছাৰ গাৰফিল্ড সোবাৰ্ছ ট্ৰফি ফৰ ICC মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ, সেইটোৰ কাৰণে কাক চুজ কৰিছে? ইণ্ডিয়াৰ জসপ্ৰীত বুমৰাহ, আৰু তেখেত ক'ত আছে? সকলোৱে জানো সেইটো আমি মুম্বাইত আছে, ৰাইট। দেন ইয়াতে ICC মেন্স ODI ক্ৰিকেটাৰ অফ দ্য ইয়াৰ হিচাপে কাক চুজ কৰা হৈছে? আজামুদ্দৌলা ওমাৰ আজাই, যোন আফগানিস্তানৰ হয়। ICC উমেন্স ODI ক্ৰিকেটাৰ অফ দ্য ইয়াৰ উমেন্সৰ কাৰণে স্মৃতি মান্ধানা ইণ্ডিয়াৰ। ICC মেন্স টেষ্ট ক্ৰিকেটাৰ অফ দ্য ইয়াৰ জসপ্ৰীত বুমৰাহ এগেইন। দেন ৰাচেল হেউই ফ্লিন ট্ৰফি ফৰ ICC উমেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ কাক কৰিছে? আমিলিয়া কেৰ, য'ত নিউজিলেণ্ডৰ হয়। অ'কে, নেক্সট কুৱেশ্যনৰ ফালে গৈছো, এগেইন স্পৰ্টছৰ হয়। Which country hosts the first ever Kho-Kho World Cup in 2025? অলৰেডি হৈ গ'ল যে 2025 চনৰ প্ৰথমবাৰৰ বাবে খো-খো ৱৰ্ল্ড কাপ কোনখন দেশে বিশ্বকাপ কোনখন দেশত আয়োজন কৰা হ'ব বা হৈছে অলৰেডি, ক'ত আয়োজন কৰা হৈছে? ইণ্ডিয়াত, ৰাইট। যেন ইয়াৰ পিছত আমি নেক্সট ফেব্ৰুৱাৰী মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ যেতিয়া আমি পঢ়িম তাত আমি মেডেলবোৰ চাম, কোনে কি মেডেল লাভ কৰিছে। তো ইণ্ডিয়াত প্ৰথমবাৰৰ বাবে খো-খো ৱৰ্ল্ড কাপ প্ৰথমবাৰৰ বাবে হৈছিলে খো-খো ৱৰ্ল্ড কাপ, আৰু সেইটো ক'ত আয়োজন কৰা হৈছে? ইণ্ডিয়াত, য'ত 6খন কাণ্ট্ৰিৰ পৰা য'ত কি হয় ইয়াতে আমি যদি চাওঁ 6খন মহাদেশৰ কণ্টিনেণ্ট অৰ্থাৎ 6খন মহাদেশৰ পৰা 24খন কাণ্ট্ৰিৰ পৰা ইয়াতে অংশগ্ৰহণ কৰিছে, হোষ্ট কৰিছে ইণ্ডিয়াৰ ক'ত কৰা হৈছে? ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়াম, যিখন নিউ দিল্লীত আছে, ৰাইট। তাৰোপৰি এইখন যেনেকে ক'লো আমাৰ বিশ্বৰ প্ৰথমখন খো-খো মানে ৱৰ্ল্ড কাপ হয়। অৰ্গেনাইজ কোনে কৰিছে? খো-খো ফেডাৰেশ্যন অফ ইণ্ডিয়া কলাবৰেট কৰিছে ইণ্টাৰনেশ্যনেল খো-খো ফেডাৰেশ্যনৰ সৈতে, ৰাইট। প্ৰত্যেকখন খেলৰ এটা মেস্কট থাকে। ইয়াতে পুৰুষ টিমৰ কাৰণে মেস্কট বেলেগ আছিলে, মহিলা টিমৰ কাৰণে মেস্কট বেলেগ আছিলে। পুৰুষ টিমৰ মেস্কটটোৰ নাম আছিলে তেজাছ, ৰাইট, আৰু মহিলা টিমৰ মেস্কটটোৰ নাম বা শুভংকৰ বুলি যে কওঁ সেইটোৰ নাম আছিলে তাৰা। পুৰুষ টিমৰ যিটো মেস্কট হয় তেজাছ, সেইটো ব্লু গেজেল চিম্বলিং ব্ৰিলিয়েন্স এণ্ড এনাৰ্জি, অৰ্থাৎ উজ্জ্বলতা আৰু শক্তিৰ প্ৰতীক হিচাপে আছিলে, আৰু মহিলাৰ টিমৰটো পথ প্ৰদৰ্শন বা আকাংক্ষাক প্ৰতিনিধিত্ব কৰা তেনেকুৱা কমলা ৰঙৰ এটা গজেল টাইপ আছিলে। চ' এইটো তেজাছ আৰু এইটো হৈছে তাৰা। অ'কে, এই দুটা হয় মেস্কট। দেন দ্য গাভাস্কাৰ ট্ৰফি ইজ কণ্টেষ্টেড বিটুইন উইচ টু কাণ্ট্ৰি? যিটো গাভাস্কাৰ ট্ৰফি আছে সেইটো কোন দুখন দেশৰ মাজত হয় বুলি আমাক সুধিছে। ইজি হয়, আনসাৰ কি হৈ যাব? ইণ্ডিয়া এণ্ড অষ্ট্ৰেলিয়া। আমি অকণমান চাইলো 2025ৰ নিউজ আহিছে, গতিকে আমি ষ্টেটিকতো তেনেকে চাই লৈছো। 2024-25ৰ গাভাস্কাৰ ট্ৰফি, বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি, সেইটো 22nd নৱেম্বৰ 2024ৰ 2nd নৱেম্বৰত হৈছিলে, যিটো জানুৱাৰী মাহৰ 2025ৰ 7th জানুৱাৰীত অষ্ট্ৰেলিয়াত সামৰণি পৰে, ৰাইট।
আকৌ এইটো প্ৰথম যেতিয়া গাভাস্কাৰ ট্ৰফি হৈছিলে তেতিয়া প্ৰথম টাইমৰ কাৰণে ইয়াতে আমি যদি চাওঁ অষ্ট্ৰেলিয়াই তেনেকুৱাকে জয়লাভ কৰিছিলে আৰু 10 বছৰৰ পিছত আকৌ কি হয় 2014-15 পিছত 10 বছৰৰ পিছত আকৌ ইয়াতে কি হয় ভাৰতৰ প্ৰথমবাৰৰ বাবে ভাৰতৰ বিৰুদ্ধে ইয়াতে অষ্ট্ৰেলিয়া এগেইন জয়লাভ কৰে তো ইয়াতে আমি যদি চাওঁ ইণ্ডিয়াই 4খন একেৰাহে গাভাস্কাৰ হেতু ট্ৰফি তেনেকে তেওঁলোকে জয়লাভ কৰিছে 16-17 18-19 20-21 আৰু 22-23 ৰাইট আকৌ এই গাভাস্কাৰ ট্ৰফিৰ প্লেয়াৰ অফ দা সিৰিজ আছিল এই টুৰ্নামেন্টৰ জসপ্ৰীত বুমৰা আৰু প্লেয়াৰ অফ দা মেচ কোন আছিলে স্কট বোলাৰ্ড ওকে নেক্সট who won the men's single title at the 2025 Australian Open যেটো আমাৰ গ্ৰ্যান্ড স্ল্যাম থাকে গ্ৰ্যান্ড স্ল্যামৰ প্ৰথমটো কি হৈছে ফাৰ্ষ্টটোৱে হৈছে অষ্ট্ৰেলিয়ান ওপেন আটো গ্ৰ্যান্ড স্ল্যামৰ আকৌ ভাগ থাকে ইউএছ ওপেন তাৰ পাছত উইম্বলডন ওপেন ৰাইট ফ্ৰেঞ্চ ওপেন তো এনেকুৱাকে এইকেইটা গ্ৰ্যান্ড স্ল্যামৰ মানে ভাগ হয় আৰু তাৰে প্ৰথমটো অষ্ট্ৰেলিয়ান ওপেন ইয়াতে হৈছিলে আৰু তাতে মেন সিঙ্গল কোনে লাভ কৰিছে আমাক সুধিছে 2025 চনৰ কাৰণে আনসাৰ হৈ যাব জেনিক সিনহাৰ তো আমি ইয়াতে মেন্স ওমেন দুটাই চাই লও জেনিক সিনহাৰ যোন ইটালীৰ হয় সেকেন্ড টাইমৰ কাৰণে তেখেতে অষ্ট্ৰেলিয়ান ওপেন নিজৰ নামত কৰি লৈছে আৰু লগতে ইউএছএ মেডিসন কেস তেখেতে ওমেনৰ তেখেতে যেটো সিঙ্গল টাইটেল যেটো হয় অষ্ট্ৰেলিয়ান ওপেনৰ হেতু তেও লাভ কৰিছে তো মেইল ফিমেল দুটাই মনত ৰাখিব এনেকুৱা কোৱেশ্চনবোৰ এক্সামত সুধে আমাক নেক্সট which cricket team has won the 2024-25 Vijay Hazare Trophy আমাক স্ট্যাটিক পারপাসত এনেকে সুধিব পাৰে বিজয় হাজাৰে ট্ৰফি কিহৰ লগত জড়িত আনসাৰ কি হৈ যাব ক্ৰিকেটৰ লগত জড়িত তো কোনটো টিমে এবাৰ জয়লাভ কৰিছে আনসাৰ হৈ যাব কৰ্ণাটকাৰ ৰাইট তো অপশন বি হ'ব কারেক্ট আনসার কৰ্ণাটকৰ যেটো মেন্স ক্ৰিকেট টিম আছিলে হেতুৱে নিজৰ নামত পঞ্চম বিজয় হাজাৰে ট্ৰফি তেওঁলোকে নিজৰ নামত কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে হৰুৱাইছে বিদৰ্ভক ৰাইট যেটো 2024-25 ফাইনেল আছিলে যিখন ফাইনেল মেচ 18 জানুৱাৰীত হেখন বদোদৰা গুজৰাটৰ বদোদৰাৰ কোটাম্বি স্টেডিয়ামত এখন আয়োজন কৰা হৈছিলে then which edition of the national games was held in 2025 2025 চনৰ national gamesৰ কোনটো সংস্কৰণ আয়োজন কৰা হয় মেডেল টেলি আমি নেক্সট মান্থৰ হেতুত পঢ়িম তাতে আমি পঢ়িম আৰু এইবাৰ কিমান সংখ্যক আছিলে 38 সংখ্যক এইবাৰ ন্যাশনাল গেমছৰ এডিশন আছিলে কোত হৈছিলে উত্তৰাখণ্ডত হৈছিলে তো 38 ন্যাশনাল গেমছৰ যেটো 38 সংখ্যক ন্যাশনাল গেমছ ৰাষ্ট্ৰীয় খেল উত্তৰাখণ্ডত ইনৰ্গেট কৰিছিলে তাৰে সেই যেটো সেৰেমনি ইনৰ্গেট বা উদ্বোধন কৰিছিলে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী যেটো উত্তৰাখণ্ডত হোৱা বুলি মই কলো 14 ইয়াতে 28 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰী লৈকে হৈছিলে গতিকে ফেব্ৰুৱাৰী মাহৰ কথা আমি যেতিয়া পঢ়িম কারেন্ট এফেয়ার্স খিনি তাত আমি কোনে কোনে কি মেডেল লাভ কৰিলে হেতু আমি চাই লম ওকে অসমৰ প্ৰদৰ্শন কেনেকুৱা অসমৰ খিনি চাব লাগিব ইম্পৰ্টেন্ট হয় তাৰোপৰি এইবাৰৰ মেস্কট আছিলে মৌলি ওকে যেটো মৌলি হয় এটো উত্তৰাখণ্ডৰ যেটো ষ্টেট বাৰ্ড ষ্টেট বাৰ্ডটোৰ নাম হৈছে মোনাল মনত ৰাখি থৈ দিব সুধিব পাৰে তো উত্তৰাখণ্ডৰ যেটো ষ্টেট বাৰ্ড মোনাল এই মোনালৰ পৰা ইনস্পায়াৰ্ড হৈ পেলাই এই মৌলি এটো মেস্কট এটো ৰখা হৈছে এইবাৰৰ ন্যাশনাল গেমছৰ Next, which country is the host of Fight Chase World Cup 2025? 2025 চনৰ Fight Chase অৰ্থাৎ দবাৰ কথা কৈছে এই World Cup বিশ্বকাপ কোত আয়োজন কৰা হ'ব কোনে আয়োজন কৰিব ইণ্ডিয়াই ৰাইট ইণ্ডিয়াই 2025 যেটো ফাইট ওয়ার্ল্ড কাপ হ'ব হেতু আয়োজন কৰা হ'ব ইণ্ডিয়াত কেতিয়াৰ পৰা কেতিয়ালৈ কৰা হৈছে 31 অক্টোবৰৰ পৰা 27 নৱেম্বৰলৈকে আয়োজন কৰা হৈছে ওকে তাৰ পাছত আমি আগবাঢ়িছো আন এটা নিউজৰ ফালে এগৰাকী সাইন্টিস্ট আছিলে নিউক্লিয়াৰ সাইন্টিস্ট যাৰ নাম হৈছে ৰাজা গোপালা চিদাম্বৰম তেখেতৰ ৰিসেন্টলি 88 ইয়াৰ্সত তেখেতৰ মৃত্যু হয় অকমান তেখেতৰ আমি অৱদানৰ বিষয় ইয়াতে চাই লও তেখেত আমাৰ যেটো ভাৰতৰ প্ৰথম নিউক্লিয়াৰ টেষ্ট আছিলে 1974ত আৰু যেটো পোখৰাম সেকেন্ড টেষ্ট 1998ত হৈছিলে তাৰে তেখেত অংশ পাৰ্ট আছিলে এগেইন তেখেতক 1979ত ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিলে 1999ত পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হৈছিলে আৰু লগতে যেটো আমাৰ ইন্টাৰনেশনাল এটমিক এনাৰ্জি এজেন্সি আন্তৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ তাৰে তেখেত কি হয় বোৰ্ড অফ গভৰ্ণৰ্ছৰ চেয়াৰম্যান তেখেত আছিলে ওকে সো এনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চন আমাক কেতিয়াবা সুধিব পাৰে কোন আছিলে কোন নাছিলে তাৰোপৰি আমাৰ ইণ্ডিয়াৰ দুটা
নিউক্লিয়াৰ টেষ্টত তেখেতৰ অংশগ্ৰহণ আছে, তেখেতৰ কন্ট্ৰিবিউশ্যন আছে। এটা হয় স্মাইলিং বুদ্ধা, যিটো পোখৰাণত হৈছিলে 1974ত, আৰু অপাৰেশ্যন শক্তি, যিটো এগেইন পোখৰাণত 1998ত হৈছিলে। ইণ্ডিয়া ৰাইজিং এইখন তেখেতৰ এখন অটোবায়োগ্ৰাফি হয়, ৰাইট, যিখনত তেখেতে হাইলাইটছ কৰিছে, হাইলাইটছ হিজ লিডাৰশ্বিপ ইন ডিজাইনিং এণ্ড এক্সিকিউটিং দ্য পিচফুল নিউক্লিয়াৰ এক্সপ্লোশ্যন এক্সপেৰিমেণ্ট এট পোখৰাণ ইন 1974। 1974ত পোখৰাণত তেখেতৰ যিটো পাৰমাণৱিক বিস্ফোৰণ বা পৰীক্ষাৰ যিটো ডিজাইন, সেই গোটেইখিনিৰ কথা ইয়াতে হাইলাইটছ কৰা হৈছে তেখেতৰ অটোবায়োগ্ৰাফিখনত, যিখনৰ নাম হৈছে ইণ্ডিয়া ৰাইজিং, ৰাইট। নেক্সট কুৱেশ্যন এটাৰ ফালে গৈছো, হু ইনৰগেটেড দ্য জেটমোৰ টানেল এইম এট ইম্প্ৰুভিং অল ৱেডাৰ কানেক্টিভিটি বিটুইন লাডাখ এণ্ড কাশ্মীৰ। লাডাখ আৰু কাশ্মীৰ, এইফালে কাশ্মীৰৰ শ্ৰীনগৰৰ পৰা এনেকে লাডাখলৈকে এটা অল ৱেডাৰ কানেক্টিভিটি, তাৰ মানে সৰ্ববতৰ সংযোগ। এনেকুৱা নহয় যে মানে ধৰি লওক বৰফ পৰিলে, বৰফ পৰাৰ ফলত ৰাস্তা বন্ধ হৈ গ'ল, সেইটো বন্ধ হৈ গ'ল, তেনেকুৱা নহয়। অল ৱেডাৰ কানেক্টিভিটি তেনেকুৱাকে এটা জেডমোৰ টানেল এটা ইনৰগেট কৰিছে। কোনে ইনৰগেট কৰিছে? প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী, ৰাইট। চ' অকমান আমি এইটোৰ বিষয়ে চাই লওঁ, জেডমোৰ টানেল। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী, যেনেকে ক'লো, লাডাখ আৰু কাশ্মীৰৰ মাজত জেডমোৰ টানেলটো সেইটো ইনৰগেট কৰিছে, আৰু এইটো এইম কৰা হৈছে, এই মানে টানেলটোৱে যিটো অল ৱেডাৰ কানেক্টিভিটি, সেইটোক ইম্প্ৰুভ কৰাৰ কাৰণে, উন্নত কৰাৰ লক্ষ্যৰে এইটো ইনৰগেট কৰিছে বা উদ্বোধন কৰিছে জেডমোৰ, যিটো আমি জেডমোৰ টানেলৰ কথা কলো সেইটো। ইয়াৰে লোকেশ্যন কি হয়? জম্মু এণ্ড কাশ্মীৰৰ গণ্ডেৰবাল ডিষ্ট্ৰিক্ট। তো আমি ইয়াতে যদি চাওঁ, এইফালে শ্ৰীনগৰৰ পৰা এনেকে গৈ পেলাই এইফালে লাডাখলৈকে এনেকে কানেক্ট কৰিব। তো ইয়াতে কি হয়, আমি যদি জম্মু এণ্ড কাশ্মীৰৰ এইখিনি হৈছে গণ্ডেৰবাল, অকে। তো গণ্ডেৰবালৰ পৰা অকমান আগত গৈ পেলাই, সেই ডিষ্ট্ৰিক্টখনৰ পৰা অকমান আগত গৈ পেলাই, এইখিনিতে এইটো আমাৰ এইফালে সোণমাৰ্গৰ পৰা কাংগান ডিষ্ট্ৰিক্টলৈকে, তেনেকুৱাকে কাংগানলৈকে এনেকে কানেক্ট কৰিব। তো এইটো জেডমোৰ টানেলটো, যিটো 6.5 কিলোমিটাৰ দীঘল হয়, 2 লেন হয়, দুটা লেন যুক্ত, এইটো ইনৰগেট কৰা হৈছে। জেডমোৰ বুলি কিয় কোৱা হয়? এইটোক জেডমোৰ বুলি কিয় কোৱা হয়? কাৰণ এই যিটো ৰাস্তা আপোনালোকে যদি চাই, য'ত এনেকুৱাকে টানেলটো বনোৱা হৈছে, এই ৰাস্তাটো যদি চাই অকমান জেডৰ নিচিনা হয় দেখাত, সেইটো কাৰণে জেডমোৰ বুলি কোৱা হয়। তো প্ৰথম এইটোৰ 2012 চনত বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ দ্বাৰা কামটো কৰা হৈছিলে, কিন্তু পিছত গৈ পেলাই বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে নেশ্যনেল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডক তেওঁলোকে দি দিয়ে। নেশ্যনেল হাইৱে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডক তেওঁলোকে এই কামটো দি দিলে, অকে। আৰু এইটোৱে যদি সোধে কাক কাক কানেক্ট কৰিব, যদি সোধে তেতিয়াহ'লে গগনগিৰ আৰু সোণমাৰ্গক এইটোৱে কানেক্ট কৰিব, ৰাইট। মেইনলি কাশ্মীৰ আৰু লাডাখক তেনেকে কানেক্ট কৰিব। দৈৰ্ঘ্য আপোনালোকে মনত ৰাখিব 6.5 কিলোমিটাৰ। তো মেইনলি ইয়াতে কি হয়, আমি যদি চাওঁ, যেনেকুৱাকে ধৰি লওক আপোনালোকৰ যোগাযোগ যাতায়াত ব্যৱস্থা এইবোৰ ভাল হবৰ কাৰণে আগতে ইয়াৰ পৰা এনেকে যাব লাগিলে, এইখিনি এৰিয়া কভাৰ কৰিব লাগিলে বহুত সময় লগা আছিলে। এতিয়া 20-25 মিনিটতে সেইখিনি মানে অহা যোৱা, মানে সেইখিনি কমপ্লিট হৈ যাব, মানে বহুতখিনি সময় সেভ হৈ যাব, ৰাইট। নেক্সট কুৱেশ্যন আমাক ইয়াতে কি সুধিছে? চ' আমাক এতিয়া কুৱেশ্যনটো কৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট কেবল ষ্টেট ৰেল ব্ৰিজ, ভাৰতৰ প্ৰথমখন কেবল ষ্ট্ৰেইট ৰেল ব্ৰিজৰ কথা কৈছে, যিখন আমাক ইয়াতে কৈছে যে যিখনৰ নাম হৈছে আঞ্জি খান ব্ৰিজ, অকে। চ' এই যিখন আঞ্জি খান ব্ৰিজ আছে, এইখন ক'ত অৱস্থিত বুলি কৈছে? আঞ্জি ৰিভাৰৰ ওপৰত অৱস্থিত হয় দলংখন। ৰিভাৰখনৰ নাম যেনেকে মই ক'লো আঞ্জি ৰিভাৰ, মনত ৰাখিব আপোনালোকে। আৰু এই আঞ্জি ৰিভাৰখন, যিখন চেনাব ৰিভাৰ আছে, সেই চেনাব ৰিভাৰৰ এখন ট্ৰিবিউটাৰী হয়, চেনাব নদীৰ এখন উপনদী হয়, অকে। চ' ইয়াতে আমি যদি চাওঁ, আঞ্জি খান ব্ৰিজ আমাক সুধিছে ক'ত অৱস্থিত, আনসাৰ কি হৈ যাব? জম্মু এণ্ড কাশ্মীৰ, ৰাইট। তো এইখন জম্মু এণ্ড কাশ্মীৰত অৱস্থিত হয়। নেক্সট ইয়াতে আমি অকমান সেইখিনি চাই লওঁ। আঞ্জি খান ব্ৰিজ, যিখন মই ক'লো যে আমাৰ ইয়াতে ইম্পৰ্টেণ্ট বা নিউজত কিয় আহিছে, নিউজত কিয় চাই আছো আমি, এইখন হ'ল আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট কেবল, তেনেকুৱাকে ফাৰ্ষ্ট কেবল ষ্ট্ৰেইট ব্ৰিজ হয়, এনেকে দেখিছে আপোনালোকে কেবলসমূহ কৰা হৈছে। তো ইয়াতে ইণ্ডিয়ান ৰেলৱে, ভাৰতীয় আৰু বনাইছে কোনে? ইণ্ডিয়ান ৰেলৱে। তো ভাৰতীয় ৰেলৱে, ইণ্ডিয়ান ৰেলৱে ইয়াতে এটা ট্ৰায়েল, এটা মানে ৰেলৰ তেনেকুৱাকে এটা ট্ৰায়েল এটা কৰে, আৰু সেইটো কাৰণে নিউজত আহিছে। আৰু ইম্পৰ্টেণ্ট আমাৰ কাৰণে এইটো হয় যে ফাৰ্ষ্ট এইখন
দেশৰ প্ৰথমখন কেবল ষ্টেট ৰেল ব্ৰিজ হয়, ৰাইট? আৰু জম্মু এণ্ড কাশ্মীৰত অৱস্থিত, জম্মু এণ্ড কাশ্মীৰৰ ৰিয়াচি ডিষ্ট্ৰিক্টত অৱস্থিত। এইখিনি আপোনালোকে মনত ৰাখিব। অকমান ইয়াতে আমি অঞ্জি খান এইখনৰ কথা চাই লওঁ, যিখন মই অলৰেডি ক'লো, যিখন ব্ৰিজ চেনাব ৰিভাৰৰ এখন ট্ৰিবিউটাৰী হয়, চেনাব নদীৰ এখন উপনদী হয় অঞ্জি ৰিভাৰ। তাৰ ওপৰত এইখন ব্ৰিজখন অৱস্থিত হয়, আৰু এইখনে কাট্ৰা আৰু ৰিয়াচি ডিষ্ট্ৰিক্টত কানেক্ট কৰে। কাক কানেক্ট কৰে সুধিলে, কাট্ৰা ডিষ্ট্ৰিক্ট আৰু ৰিয়াচি ডিষ্ট্ৰিক্টক কানেক্ট কৰে, যিখন USBRL প্ৰজেক্টৰ অংশ আছিলে, ৰাইট? তাৰোপৰি অঞ্জি ৰিভাৰ ভেলীলৈকে এইখিনি বিস্তৃত হৈ আছে, আৰু ইয়াৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা আমি যদি ৰিভাৰ বেডৰ পৰা আমি যদি ইয়াৰে যদি উচ্চতা চাওঁ, 331 মিটাৰ, ৰাইট? যেনেকে ক'লো, বনাইছে কোনে? বিল্ড বাই ইণ্ডিয়ান ৰেলৱেৰ দ্বাৰা এইখন বনোৱা হৈছে। নেক্সট এটা কুৱেশ্যন আকৌ আমাক ইয়াতে কি সোধা হৈছে, where was the 150 সংখ্যক ফাউণ্ডেশ্যন ডে চেলিব্ৰেশ্যন অফ দ্য IMD অৰ্থাৎ ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ কথা কৈছে, মিটিঅৰলজিকেল ডিপাৰ্টমেণ্ট, হেল্ড ইন 2025, অৰ্থাৎ বতৰ বিজ্ঞানৰ কথা সুধিছে। 150 সংখ্যক প্ৰতিষ্ঠা দিৱস ক'ত আয়োজন কৰা হৈছে? আনসাৰ কি হৈ যাব? অপশ্যন ডি, নিউ দিল্লী। অকে, চ' ইয়াতে আমি যদি চাওঁ অকমান, যে আমাৰ ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী, তেখেতে 150 সংখ্যক যিটো ইয়াতে যেনেকে ক'লো মই, যিটো 150 সংখ্যক ইণ্ডিয়ান মেটিঅৰলজিকেল ডিপাৰ্টমেণ্টৰ অৰ্থাৎ ভাৰতৰ বতৰ বিজ্ঞানৰ যিটো 150 সংখ্যক প্ৰতিষ্ঠা দিৱস আছিলে 15 জানুৱাৰীত নিউ দিল্লীত, তাতে অংশগ্ৰহণ কৰে, ৰাইট? আকৌ ইণ্ডিয়ান মেটিঅৰলজিকেল ডিপাৰ্টমেণ্টৰ কথা যদি চাওঁ, 150 সংখ্যক যদি মানে প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিছে, প্ৰথম কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? 1875ত। কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত আহে? কোনটো মন্ত্ৰালয়ৰ আণ্ডাৰত? মিনিষ্ট্ৰী অফ আৰ্ট চায়েন্সৰ আণ্ডাৰত আহে। হেডকোৱাৰ্টাৰ ক'ত আছে? নিউ দিল্লীত আছে। অকে, আকৌ এই যিটো ইয়াতে যি প্ৰাইম মিনিষ্টাৰে যে ইয়াতে অংশগ্ৰহণ কৰে, বা ইয়াৰে এইম কি হয়, লক্ষ্য কি হয়, তেওঁলোকৰ কাম কি হয়? আমি ভাৰতৰ যি আমাৰ ৱেডাৰ, আমি যদি চাওঁ বতৰৰ কথা, আমি যদি চাওঁ, তাৰে সুৰক্ষা, অৰ্থনৈতিক স্থিতিশীলতা বা উন্নয়নৰ ক্ষেত্ৰত বা জলবায়ু নিৰীক্ষণ, দুৰ্যোগ ব্যৱস্থাপনা, এই গোটেইবোৰৰ ক্ষেত্ৰত তেওঁলোকে কি হয়? সেৱা প্ৰদান কৰে, অৰ্থাৎ তেওঁলোকে আমাক চাৰ্ভিচ প্ৰভাইড কৰে, ৰাইট? তাৰোপৰি সেইদিনাখনে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে আৰু এটা ইনিচিয়েটিভ, এটা মিছন লঞ্চ কৰিছে, যিটো হৈছে মিছন মৌচম। তো মিছন মৌচমৰ কথা সুধিব পাৰে, কোনে লঞ্চ কৰিছে, কেতিয়া লঞ্চ কৰিছে? এই মিছন যিটো মৌচম হয়, এই মিছনটোৰ ইয়াৰ পদক্ষেপ বা ইয়াৰ লক্ষ্য আমি যদি চাওঁ, ইয়াৰ লক্ষ্য হৈছে যে আমাৰ ভাৰতবৰ্ষখনক ৱেডাৰ ৰেডি, ক্লাইমেট স্মাৰ্ট নেশ্যন হিচাপে গঢ়ি তোলাৰ লক্ষ্যেৰে মিছন মৌচম যিটো ইনিচিয়েটিভ আছে, সেইটো লোৱা হৈছে। নেক্সট আমি আগবাঢ়িছো আন এটা নিউজৰ ফালে, যিটো ইয়াতে আমাক কৈছে, ইউনিয়ন মিনিষ্টাৰ ফৰ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী লঞ্চেছ নেশ্যনেল টাৰ্মাৰিক বোৰ্ড। টাৰ্মাৰিক দ্যাট মিনছ কি হয়? হালধি। অৰ্থাৎ আমাৰ যিগৰাকী ইউনিয়ন মিনিষ্টাৰ হয় কিহৰ? কমাৰ্চ আৰু ইণ্ডাষ্ট্ৰীৰ, পীয়ুষ গোৱেল, তেখেতে ৰিচেণ্টলি নিউ দিল্লীত, মনত ৰাখিব আকৌ ক'ত সুধিব পাৰে, 2025ৰ 14 জানুৱাৰীত নিউ দিল্লীত তেখেতে নেশ্যনেল টাৰ্মাৰিক বোৰ্ড, অৰ্থাৎ আমি যদি চাওঁ যে ৰাষ্ট্ৰীয় হালধি বোৰ্ড তেখেতে মুকলি কৰে। কিহৰ কাৰণে মুকলি কৰিছে? ইয়াৰ কাম কি হ'ব? যিবোৰ আমি যদি চাওঁ, ইণ্ডিয়াত ইয়াতে প্ৰচুৰ পৰিমাণৰ সেইবোৰ উৎপাদন হয়, টাৰ্মাৰিক, আৰু লগতে সেই টাৰ্মাৰিক হালধিৰ কাল্টিভেশ্যন, খেতি, লগতে তাৰ ওপৰত ৰিচাৰ্চ, আৰু লগতে এক্সপৰ্ট, অকে, তো ৰপ্তানি, এইবোৰৰ ক্ষেত্ৰত এইবোৰ প্ৰসাৰ কৰিবৰ কাৰণে, এইবোৰক প্ৰমোট কৰিবৰ কাৰণে নেশ্যনেল টাৰ্মাৰিক বোৰ্ড আমাৰ ইউনিয়ন মিনিষ্টাৰ পীয়ুষ গোৱেল তেখেতে লঞ্চ কৰিছে। অকে, এতিয়া ইয়াতে আমি যদি চাওঁ, যিটো নেশ্যনেল টাৰ্মাৰিক বোৰ্ড যিটো লঞ্চ কৰা হৈছে, তাৰে হেডকোৱাৰ্টাৰ হ'ব তেলেংগানাৰ নিজামাবাদ, ৰাইট? আৰু মিনিষ্ট্ৰী বুলি ক'লে যোনে লঞ্চ কৰিছে সেই মিনিষ্ট্ৰীৰ আণ্ডাৰতে আহিব, ৰাইট? তাৰমানে মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ আণ্ডাৰত আহিব। তাৰোপৰি প্ৰথমগৰাকী চেয়াৰমেন হিচাপে কাক এপইণ্ট কৰা হৈছে? কোনে হেড কৰিব এতিয়া? শ্ৰী পাল্লে গংগা ৰেড্ডী, তেখেতে কি কৰিব? হেড কৰিব। আৰু মই যেনেকে ক'লো, আমাৰ ভাৰতবৰ্ষ এই টাৰ্মাৰিক হালধিৰ লাৰ্জেষ্ট প্ৰডিউচাৰ হয়, কনজিউমাৰ হয়, উৎপাদক হয়, গ্ৰাহক হয়, লগতে কি হয়? এক্সপৰ্টাৰ, ৰপ্তানিকাৰক হয়। ইয়াতে চাইণ্টিফিক নেম আৰু কোনটো ফেমিলিৰ আণ্ডাৰত হয় সেইটো দি দিয়া হৈছে, আপোনালোকে চাই থৈ দিব, কেতিয়াবা আমাক এনেকুৱা ধৰণৰো কুৱেশ্যন সুধি দিয়ে। আন এটা আগবাঢ়িছো, ভাৰত পোল।
যিটো ভাৰত পোল যাৰ ফুল নেম হৈছে ব্ৰডকাষ্ট হাব ফৰ এচিষ্টেন্স এণ্ড ৰিয়েল টাইম একশ্যন এগেইনষ্ট ট্ৰেনজিচনেল ক্ৰাইমছ ভায়া ইণ্টাৰনেশ্যনেল পুলিচ কৰ্পৰেশ্যন। এই যিটো ভাৰত পোল পৰ্টেল, এই পৰ্টটো লঞ্চ কৰিছে আমাৰ ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ, ৰাইট? তো অমিত শ্বাহে ভাৰত পোল পৰ্টেল লঞ্চ কৰিছে, যিটোৱে কি কৰিব এতিয়া চাওক, আমাৰ আজি আমি গোটেই দেশতে যদি ক্ৰাইম কৰিব লাগে, মানুহ এগৰাকীয়ে য'ত বহি হলেও চাইবাৰ ক্ৰাইমৰ কথাই যদি কওঁ বা এনেকুৱা বিভিন্ন কাম য'তে বহি হলেও তেওঁ সেই কামটো কৰিব পাৰে। দেশক এটা আমাৰ যিবোৰ মানে আমাৰ দেশত ক্ৰাইমবোৰ কমাবৰ কাৰণে যিবোৰ আমাৰ ল এনফৰ্চমেন্ট এজেন্সি আছে, তেওঁলোকৰ মাজত এটা ভাল সম্পৰ্ক এটা থাকিব লাগিব, বা যিবোৰ আমাৰ ধৰি লওক ইণ্ডিয়াৰে হওক, ইণ্ডিয়াৰ আমি যদি CBI সেইবোৰৰ কথা কওঁ, তেওঁলোকৰ লগত আমাৰ ইণ্ডিয়াৰ সেই এজেন্সিবোৰৰ বাকী যিবোৰ ল এনফৰ্চমেন্ট এজেন্সি থাকে বা ইণ্টাৰপল হওক, ইণ্টাৰনেশ্যনেল পুলিচ, সেইবোৰৰ লগত এটা ভাল ৰিলেশ্যন থাকিব লাগিব। এতিয়া ইয়াৰ থ্ৰুৱেদি, এই ভাৰত পোল পৰ্টেলৰ থ্ৰুৱেদি এইটো কৰা হৈছে যে ধৰি লওক আমাৰ যিখিনি চেন্ট্ৰেলৰে হওক বা ষ্টেটৰ হওক, যিখিনি এনেকুৱা এজেন্সি থাকে বা যিখিনি পুলিচ হওক, CID হওক, তাৰপাছত ধৰি লওক CBI হওক, তেওঁলোকে যাতে কিবা এটা ক্ৰাইম হলে ইণ্টাৰপলৰ লগত, ইণ্টাৰনেশ্যনেল পুলিচৰ লগত অতি সহজে যাতে তাৰে কাৰণে তেওঁলোকে মানে এটা যোগাযোগ কৰিব পাৰে, সোনকালে যাতে কামখিনি হয়। তো তেনেকুৱাকে ভাৰত পোল পৰ্টেল সেইটো অমিত শ্বাহে সেইটোক লঞ্চ কৰিছে। অকে, মেইনলি যিবোৰ ক্ৰাইম আছে সেই ক্ৰাইমবোৰক কম কৰিবৰ কাৰণে তেনেকে এই ভাৰত পোল পৰ্টেলটো লঞ্চ কৰা হৈছে। ফুল ফৰ্মটো মনত ৰাখিব, কেতিয়াবা সুধি দিব পাৰে যে ধৰি লওক R ফৰ কি হয়, T ফৰ কি হয়, তেনেকে সুধিব পাৰে, কোনে লঞ্চ কৰিছে সেইটোও সুধিব পাৰে। অকে, দেন নেক্সট আন এটা নিউজৰ ফালে আমি আহিছো। এইটো নিউজ আমাক ৰেলৱেৰ জোনৰ বিষয়ে কোৱা হৈছে। 69 ৰেলৱে ডিভিজন অফ দ্য ইণ্ডিয়ান ৰেলৱে, ৰাইট? তাৰমানে আমি বৰ্তমান যদি ভাৰতবৰ্ষত আমি যদি চাওঁ, আমাৰ ভাৰতবৰ্ষত বৰ্তমান ইণ্ডিয়ান ৰেলৱেৰ 68টা ডিভিজন আছে। আৰু যেতিয়া ইণ্ডিয়ান ৰেলৱে নটিফিকেশ্যন জাৰি কৰিব, তেতিয়া কি হ'ব, জম্মুখন 69 ৰেলৱে 69 সংখ্যক ৰেলৱে, ইণ্ডিয়ান ৰেলৱেৰ মানে 69 ডিভিজন হিচাপে সেইখন পৰিগণিত হ'ব, ৰাইট? ইণ্ডিয়ান ৰেলৱে ঘোষণা কৰাৰ লগতে আমাৰ ভাৰতবৰ্ষত আমি যদি ৰেলৱে নেটৱৰ্কৰ কথা যদি কওঁ, ৰেল সেৱাৰ কথা যদি কওঁ, আমাৰ ভাৰতবৰ্ষখন 4th লাৰ্জেষ্ট ৰেল নেটৱৰ্ক হয়। ভাৰতবৰ্ষৰ আগত কোন আছে গোটেই পৃথিৱীৰ ভিতৰত? আমেৰিকা, চাইনা আৰু ৰাছিয়া। আৰু ইয়াৰে পিছত 4th লাৰ্জেষ্ট ৰেলৱে নেটৱৰ্ক ইন দ্য ৱৰ্ল্ড কোন হয়? সেইখন হৈছে আমাৰ ভাৰতবৰ্ষ, ৰাইট? এতিয়া আমাৰ ভাৰতবৰ্ষত কি হয়, যিবোৰ মানে যিটো বিশাল আমাৰ ৰেলৱে যিটো নেটৱৰ্ক হয়, সেই নেটৱৰ্কটো পৰিচালনা কৰিবৰ কাৰণে, ৰেগুলেট বা মেনেজ কৰিবৰ কাৰণে আমাৰ ইণ্ডিয়ান ৰেলৱে, ভাৰতীয় ৰেল সেৱাই কি কৰে, নিজৰ কাৰ্যকলাপসমূহক 17টা জোনত বিভক্ত কৰি দিছে। আৰু এই জোনসমূহৰ ভিতৰত নেটৱৰ্কটোক আকৌ কি হয়, বিভিন্ন বিভাগত বিভক্ত কৰা হয়। এইবোৰৰ ভিতৰত আমাৰ যিটো নৰ্দাৰ্ণ জোন আছে বা যিটো উত্তৰ মণ্ডল আছে, সেইটো আটাইতকৈ লাৰ্জেষ্ট জোন হয়। অকে, চ' এনেকুৱা আমি ট্ৰান্সপৰ্ট চিষ্টেমৰ কথা যেতিয়া পঢ়িম, ইণ্ডিয়ান ৰেলৱেৰ কথা যেতিয়া পঢ়ো আমি জিঅ'গ্ৰাফিত, তেতিয়া এইবোৰ আমি পঢ়িবলৈ পাওঁ। নেক্সট কুৱেশ্যন কৈছে, which two Indian cities recently joined the list of accredited wetland cities under the Ramsar Convention? শেহতীয়াকৈ ভাৰতৰ কোন দুখন চহৰক ৰামছাৰ সন্ধিৰ অধীনত স্বীকৃতিপ্ৰাপ্ত জলাশয় নগৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে? টোটেল আমি ৱৰ্ল্ডৰ যদি চাওঁ, আউট অফ 31 চিটিজ, গোটেই বিশ্বৰ ভিতৰত 31খন চহৰৰ ভিতৰত, গোটেই বিশ্বত 31খন চহৰৰ ভিতৰত ভাৰতৰ দুখন চহৰক ৰামছাৰ যিখন আমাৰ সন্ধি হয়, ৰামছাৰ কনভেনশ্যনৰ আণ্ডাৰত চহৰ হিচাপে তাতে অন্তৰ্ভুক্ত কৰা হৈছে। আৰু সেই দুখন কি হয়, ইন্দোৰ আৰু উদয়পুৰ, ৰাইট? চ' আমি ইন্দোৰ আৰু উদয়পুৰত যদি চাওঁ, বা আমাৰ যিটো ৰামছাৰ কনভেনশ্যন হৈছিলে, আমি সেইটো যদি চাওঁ, যিবোৰ আমাৰ ৱেটলেণ্ড আছে, যিবোৰ আমাৰ জলাশয় আছে, সেই জলাশয়সমূহক ৰোধ কৰিবৰ কাৰণে, ৰাইট? য'ত বিভিন্ন একুৱাটিক অৰ্গেনিজিম যি হওক বাস কৰে, বা ফ্লাড সেইবোৰৰ হোৱাৰ পৰা মানে সেইখিনিক বাধা দিয়ে। তো এনেকুৱা বিভিন্ন সেইৰ কাৰণে যাতে আমি আমাৰ যাতে যিবোৰ জলাশয় আছে, ৱেটলেণ্ড আছে, সেইবোৰক যাতে আমি ৰক্ষণাবেক্ষণ দিব পাৰো, তেনেকুৱাকে এই ৰামছাৰ কনভেনশ্যন হৈছিলে 1971ত, ৰাইট? আৰু আমাৰ বিশ্বৰ 31খন চহৰৰ ভিতৰত এতিয়া বৰ্তমান আমাৰ ভাৰতবৰ্ষত কেইখন ৰামছাৰ চাইট আছে? 85, অকে? তাৰ ভিতৰত বিভিন্ন জলাশয় তেনেকুৱাকে সেইবোৰ কিবা কিবি তেনেকে নেশ্যনেল পাৰ্ক সেইবোৰকো ইনক্লুড কৰা হৈছে। কিন্তু চহৰ হিচাপে ভাৰতবৰ্ষৰ প্ৰথম ইন্দোৰ আৰু উদয়পুৰক এই দুখনত ভাৰতৰ প্ৰথম ৱেটলেণ্ড চিটি হিচাপে এইটো ৰিকগনিশ্যন, এইটো মৰ্যাদা প্ৰদান কৰা হয়, ৰাইট?
ভোপালক কি কৰা হৈছিলে নমিনেট কৰা হৈছিলে কিন্তু ইকোলজিকেল কনচাৰ্ণৰ কাৰণে জইন নহল ৰাইট জইন কৰিব নোৱাৰিলে ওকে তো মনত ৰাখিব কোন দুখন চহৰ এতিয়া ইন্দোৰৰ আমি যদি চাওঁ ইন্দোৰৰ যিটো চিৰপুৰ লেক আছে ইন্দোৰৰ চিৰপুৰ লেক ৰামচাৰ সাইটৰ আন্ডাৰত আহে ওকে যি আমাৰ 85 খন ৰামচাৰ সাইট আছে আৰু এই চিৰপুৰ লেকটো কি হয় বাৰ্ড সেঞ্চুৰী জলচৰাইৰ মণ্ডলীৰ বাবে স্বীকৃতিপ্ৰাপ্ত আমি যদি চাওঁ ৱাটাৰ বাৰ্ড আছে ইয়াতে তাৰোপৰি বাৰ্ড সেঞ্চুৰী বুলি কলে পক্ষী অভয়াৰণ্য হিচাপেও গঢ়ি তোলা হৈছে আৰু উদয়পুৰৰ আমি যদি চাওঁ উদয়পুৰত টোটেল 5খন মেজৰ ৱেটলেণ্ড আছে 5টা মেজৰ ৱেটলেণ্ড আছে যাৰ ভিতৰত পিছোলা ফতেহ সাগৰ ৰং সাগৰ স্বৰূপ সাগৰ এণ্ড দুধতালাই এই গোটেই কেইটা কি হয় ৰামচাৰ সাইটৰ আন্ডাৰত আহে ওকে আৰু এই দুখন চহৰক ৰামচাৰ চিটি হিচাপে ঘোষণা কৰা হৈছে এতিয়া আমি অকমান ৱেটলেণ্ড চিটি এক্ৰিডিটেশ্যন আমি এইটোৰ কথা অকমান যদি আমি ইয়াতে চাই লওঁ এইটো এটা কি হয় আমাক স্বেচ্ছামূলক স্বীকৃতি ব্যৱস্থা হয় যিয়ে আমাৰ যিবোৰ প্ৰাকৃতিক বা মানৱ সৃষ্ট আৰ্টিফিচিয়েল হওক বা নেচাৰেল যিবোৰ জলাশয় বা যিবোৰ ৱেটলেণ্ড আছে সেইবোৰক মূল্য দি সেইবোৰৰ ভ্যালু দি পেলাই চহৰসমূহক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আৰু নিজৰ প্ৰচেষ্টাৰ বাবে ইতিবাচক প্ৰচাৰ লাভ কৰাৰ সুযোগ প্ৰদান কৰে ঠিক আছে আৰু এইটো এপ্ৰুভ কৰে উৰুগুৱেৰ যিখন COP12 ৰামচাৰ কনভেনশ্যনৰ আন্ডাৰত যিটো COP12ত তেনেকুৱাকে এইটো উৰুগুৱে সেইটো অনুমোদন জনোৱা হৈছিলে ওকে মেইন এইখিনি জাষ্ট মই জানিবৰ কাৰণে দিছো আগৰখিনি মনত ৰাখিব চহৰ দুখনৰ নাম মনত ৰাখিলে হল তাৰোপৰি আকৌ কি হয় যে 6 বছৰৰ কাৰণে এইটো ভ্যালিডিটি থাকে যে 6 বছৰৰ কাৰণেহে ইয়াৰ ভ্যালিডিটি থাকিব এই যিটো ৰিকগনিশ্যন দিয়া হৈছে ৰাইট আৰু ইয়াক নৱীকৰণ তাৰ পাছত আকৌ ইয়াক ৰিনিউ কৰিব লাগিব ৰাইট আৰু ইয়াতে টোটেল 6টা ক্ৰাইটেৰিয়া থাকে সেই 6টা ক্ৰাইটেৰিয়া ফুলফিল কৰাৰ পাছত এগেইন ৰিনিউ কৰিব পাৰিব ৰাইট নেক্সট কোৱেশ্চন কৈছে which is the first state to implemented UCC Uniform Civil Code so ইউনিফৰ্ম চিভিল কোড বা ইউচিচিৰ কথা যদি কওঁ যিটোক আমি কি বুলি কওঁ সমান নাগৰিক বা সমনাগৰিক সংহিতা বুলি কোৱা হয় so এইখন ইমপ্লিমেন্ট কৰা স্বাধীনতাৰ পিছত আফটাৰ ইণ্ডিপেণ্ডেন্স স্বাধীনতাৰ পিছত এইখন ইমপ্লিমেন্ট কৰা প্ৰথমখন ৰাজ্য বা ইউনিয়ন টেৰিটৰী হিচাপে কোনখন সেইখন মানে পৰিগণিত হৈছে আনসাৰ হৈ যাব উত্তৰাখণ্ড মানে মূলকে কৈ দিছো আমাৰ আৰ্টিকল 44ত ইউচিচিৰ কথা মেনশন কৰা হৈছে যিটো ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিৰ আন্ডাৰত আহে য'ত কেইদিনমান আগতে হয়তো আপোনালোকে শুনিছে আমাৰ অসমতো ইউচিচি অনাৰ কথা কৈ আছিলে হিমন্ত বিশ্ব শৰ্মা তেখেতে অৰ্থাৎ ইয়াৰ জৰিয়তে কি হয় যেতিয়া আনা হ'ব সেই ৰাজ্যখনৰ যিবোৰ আইন ল বিবাহৰ ক্ষেত্ৰত হওক বিবাহ বিচ্ছেদ হওক বা এনেকুৱা বিভিন্ন ধৰণৰ ক্ষেত্ৰত আইন কানুন যিকোনো ধৰ্মৰ কাৰণে বা আমি যদি চাওঁ সকলো ধৰ্মৰ কাৰণে একেই হ'ব সকলে একে আইন কানুনে ফলো কৰিব লাগিব ওকে নেক্সট ইয়াতে কৈছে which country is the host of 28th conference of the speaker and presiding officers of parliaments of commonwealth countries তাৰ মানে কমনৱেলথ দেশসমূহৰ সংসদৰ অধ্যক্ষ আৰু অধ্যক্ষ বিষয়াৰ 28 সংখ্যক সন্মিলন ক'ত অনুষ্ঠিত হ'ব তো নেক্সট ক'ত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰা হৈছে ইণ্ডিয়াত অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছে আৰু এইটো ঘোষণা কৰিছে কোনে আমাৰ লোকসভাৰ যিগৰাকী স্পিকাৰ ওম বিৰলা তেখেতে ইয়াৰ ঘোষণা কৰিছে যে যিটো গাৰ্নাসীত অনুষ্ঠিত CSPOC ষ্টেণ্ডিং যিখন বা স্থায়ী যিখন কমিটি হ'ব আৰু সেই কমিটিখনৰ বৈঠকত এই কথাটো ঘোষণা কৰিছে যে 28 সংখ্যক যিখন কনফাৰেন্স অফ স্পিকাৰ এণ্ড প্ৰিচাইডিং অফিচাৰ্ছ অফ পাৰ্লিয়ামেণ্ট যিটো কমনৱেলথ কাণ্ট্ৰিবোৰৰ হয় তো সেইখনৰ আয়োজক কোন হ'ব হোষ্ট কাণ্ট্ৰি কোন হ'ব 28 সংখ্যক সেইখন হ'ব ইণ্ডিয়া ওকে এতিয়া আকৌ এই যিটো কনফাৰেন্স হ'ব গৈ আছে সেই কনফাৰেন্সটোৰ মহত্ব কি হয় বা কনফাৰেন্সটোৰ কাম কি হয় তেওঁলোকে কি কৰে তো এই কনফাৰেন্স বা যিটো ইভেন্ট হ'ব সেইটোৱে মেইনলি AI আৰ্টিফিচিয়েল ইন্টেলিজেন্স সোশ্যাল মিডিয়া লগতে সেইবোৰৰ আমাৰ পাৰ্লিয়ামেণ্টাৰী প্ৰচেছত সংসদীয় প্ৰক্ৰিয়াত সেইবোৰৰ ভূমিকা কি হয় ৰোল কি হয় তাৰ বিষয়ে এইটো তেনেকুৱাকে সেইবোৰ ফোকাস কৰে সেইবোৰ দিশত গুৰুত্ব দিয়ে আৰু আমাৰ ভাৰতবৰ্ষই অলৰেডি ইয়াৰ আয়োজক হিচাপে কেতিয়া আছিলে যদি চাওঁ 1970-71ত আছিলে 1986-2010ত আমাৰ ভাৰতবৰ্ষত তেনেকুৱাকে প্ৰিভিয়াছ আগতে ভাৰতবৰ্ষই হোষ্ট কৰিছিলে ওকে নেক্সট হু হেজ বিন এপইন্টেড এজ দ্য নিউ চেয়াৰমেন অফ দ্য আসাম পাব্লিক সাৰ্ভিস কমিশন APSC নতুন
অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে যদি সোধে ইয়াতে আকৌ কোনে নিযুক্তি দিয়ে বুলি যদি সোধে ইউপিএসসি আমি যদি চাও প্ৰেসিডেন্ট এপিএসসি আমি যদি চাও কোনে নিযুক্তি দিছে কোনে এপইন্ট কৰিছে আমাৰ বৰ্তমানৰ যুগৰাকী গভৰ্ণৰ কোন হয় লক্ষ্মণ প্ৰসাদ আচাৰ্য তো তেখেতে এপইন্ট কৰিছে আইপিএস দেৱৰাজ উপাধ্যায় ৰাইট তো আইপিএস দেৱৰাজ উপাধ্যায় তেখেতক ফৰ্মাৰ মানে এতিয়া নহয় ৰিটায়াৰ্ড ফৰ্মাৰ আমি ক'ব পাৰো তেখেতক এপিএসসিৰ চেয়াৰমেন হিচাপে নতুনকে এপইন্ট কৰা হৈছে মনত ৰাখিব ওকে নেক্সট কোৱেশ্চনলৈ গৈছো ইন হুইচ ডিস্ট্ৰিক্ট ইজ কাপ্পাত বিচ one of the Kerala's blue flag certified beaches located এখন ব্লু ফ্লেগ চাৰ্টিফাইড বিচ হয় কেৰেলাৰ যিখনৰ নাম হৈছে কাপ্পাত ব্ৰিজ ওকে সো এইখন কেৰেলাৰ ক'ত অৱস্থিত বুলি কোনখন জিলাত অৱস্থিত বুলি আমাক সুধিছে সো এইখন আমি যদি চাও এইখন কেৰেলাৰ ক'ত অৱস্থিত হয় কোঝিকোডে ওকে তো কোঝিকোডেত এইখন অৱস্থিত হয় নেক্সট আমি ইয়াতে অকমান ব্লু ফ্লেগ চাৰ্টিফিকেশনৰ কথা আমি চাই লও কি হয় বা কাক এইখন এটো ৰিকগনিশ্যন বা চাৰ্টিফিকেশন দিয়া হৈছে ব্লু ফ্লেগ চাৰ্টিফিকেশন যেনেকে আমি অলৰেডি ডিসকাস কৰিলো এইখন এইবাৰ ইয়াতে আমি যদি চাও তেতিয়া হলে কেৰেলাৰ কোঝিকোডেত থকা কাপ্পাত বিচখনক দিয়া হৈছে আৰু আমাৰ ইয়াতে কন্নুৰত যিখন মানে কান্নুৰৰ যিখন চাল বিচ আছে এই অঞ্চলসমূহক ইয়াৰে ব্লু ফ্লেগ চাৰ্টিফিকেশন দিয়া হৈছে অকমান আমি এইখিনি চাই লও বা কোনে ইনিশিয়েট কৰিছিলে কি হয় প্ৰথমটো ফ্ৰান্সত 1985 ত এটো ইনিশিয়েট এটো অনা হৈছিল এই ইনিশিয়েটিভটো আৰু 2001 ত গোটেই বিশ্বজুৰি ব্যাপি পৰে ইয়াৰে মেইন এই ফাউন্ডেশনটো মেইনলি কিহৰ কাৰণে হয় যিবোৰ আমাৰ এনভায়ৰনমেন্টাল এডুকেশন আছে ফাউন্ডেশন ফৰ এনভায়ৰনমেন্টাল এডুকেশন gives the award to beaches marines and boating operators কাক কাক দিয়ে বিচ অৰ্থাৎ সাগৰীয় অঞ্চলসমূহক দিয়ে মেৰাইন তাৰপাছত boating operator যিবোৰ নাও চলোৱা অপাৰেটৰ থাকে তেওঁলোকক প্ৰদান কৰে যদি হে তেওঁলোকে 33 টা ক্যাটেগৰি তেওঁলোকে সাস্টেইনেবল ডেভেলপমেন্ট সেফটি প্ৰেকটিছৰ ক্ষেত্ৰত তেওঁলোকে 33 টা যদি তেওঁলোকে ক্ৰাইটেৰিয়া ফুলফিল কৰিব পাৰে তেতিয়া এই ব্লু ফ্লেগ সাৰ্টিফিকেশনটো প্ৰদান কৰা হয় ওকে নেক্সট ইয়াতে আমাৰ কাপ্পাত ব্ৰিজ বা যেটো আমি দেখিলো তাৰ বাহিৰেও আৰু আমাৰ ভাৰতৰ কোন 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 ইন্ডিয়ান বিচেছক ব্লু ফ্লেগ সাৰ্টিফিকেশন দিয়া হৈছে ইয়াতে গুটেইখিনি দিয়া হৈছে আপোনালোকে এবাৰ চাব পাৰিব স্ক্ৰিনশ্বট লৈ লব পাৰিব ইয়াতে গুটেইখিনি ভালকে দিয়া হৈছে নেক্সট আগবাঢ়িছো আমি আন এটা কোৱেশ্চনৰ ফালে which district of West Bengal is home to Eastern India's first astronomical observatory তাৰ মানে পশ্চিম বংগৰ এখন জিলাত পূব ভাৰতৰ প্ৰথমটো পূব মানে ইষ্টাৰ্ণ ইণ্ডিয়াৰ প্ৰথমটো জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰ হেই কৰা হৈছে ইনঅৰ্গেট বা তাতে লঞ্চ কৰা হৈছে আৰু আনসাৰ কি হৈ যাব ওয়েস্ট বেংগলৰ আমি যদি চাও অপশন সি পুৰুলিয়াত ওকে তো অকমান হেতু চাই লও যে আমাৰ ভাৰতৰ প্ৰথমটো ভাৰত মানে ইফালে নৰ্থ ইণ্ডিয়াৰ আৰু সো ফাৰ্স্ট এস্ট্ৰনমিক্যাল অবজাৰভেটৰি সৰি নৰ্থ ইণ্ডিয়ান বুলি কলো ইষ্টাৰ্ণ ইণ্ডিয়া পূবৰ তো ফাৰ্স্ট এস্ট্ৰনমিক্যাল অবজাৰভেটৰি ইন ইষ্টাৰ্ণ ইণ্ডিয়া হেতু ইনঅৰ্গেট কৰিছে গড়পাঞ্চকট হিলছত ওকে যেটো পুৰুলিয়াত অৱস্থিত হয় আৰু কোনে ইনঅৰ্গেট কৰিছে এটো সত্যেন্দ্ৰনাথ বোস ন্যাশনাল সেন্টাৰ ফৰ বেসিক সায়েন্সৰ দ্বাৰা এটো এনেকুৱাকে ইনঅৰ্গেট বা উদ্বোধন কৰা হৈছে মনত ৰাখিব এটো আমাৰ ভাৰতবৰ্ষত আমি যদি চাও যিবোৰ আমাৰ অবজাৰভেটৰি আছে এস্ট্ৰনমিক্যাল অবজাৰভেটৰি আছে বা আমি যদি কও যিবোৰ জ্যোতিৰ্বিজ্ঞান আমাৰ যিবোৰ মানৱ নিৰীক্ষণ কেন্দ্ৰ আছে এটো 6 নম্বৰ হয় আৰু ইয়াৰ বাহিৰেও ভাৰতবৰ্ষৰ আকৌ ক'ত আছে আমাৰ লাডাখ নৈনিতাল উত্তৰাখণ্ডৰ তাৰপিছত ৰাজস্থানৰ মাউণ্ট আবু পুনে গিৰবানী হিলছত আৰু তামিলনাডুৰ কভালুৰত আছে ওকে সো এইখিনি মনত ৰাখি থৈ দিব ক'ত আছিলে তাৰপিছত নেক্সট কোৱেশ্চনটোৰ কথা আমাক ইয়াতে সোধা হৈছে where was India's first organic fisheries cluster launched ভাৰতৰ প্ৰথমটো জৈৱিক মীন ক্লাষ্টাৰ ক'ত আৰম্ভ কৰা হৈছিলে ভাৰতৰ প্ৰথমটো আমি যদি ইয়াতে অৰ্গেনিক ফিচাৰিজ ক্লাষ্টাৰ যদি চাও সোৰেং সিকিমৰ সোৰেঙত এটো লঞ্চ কৰা হৈছে ওকে তো অকমান হেখিনি আমি চাইলো কোনে লঞ্চ কৰিছে কি হয় তো আমাৰ ভাৰতৰ প্ৰথমটো যেটো অৰ্গেনিক ক্লাষ্টাৰ ফিচাৰিজ ক্লাষ্টাৰ হয় হেতু এনিমেল হাজবেণ্ড মিনিষ্ট্ৰি অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ফিচাৰিজৰ আন্ডাৰত আহে আৰু তেওঁলোকে এটো লঞ্চ কৰিছে সিকিমৰ সোৰেং ডিস্ট্ৰিক্টত ওকে এতিয়া এই সিকিমৰ কথা যদি চাও সিকিমটো হৈ গল যে 2016 সিকিমক 100% অৰ্গেনিক ষ্টেটৰ মৰ্যাদা প্ৰদান কৰা হৈছে
লগতে আমাৰ যি ইউনিয়ন ফিচাৰী মিনিষ্টাৰ আছে তেওঁলোকে আকৌ লগতে কি মানে আকৌ কিছুমান ফাউণ্ডেশ্যন ৰাখিছে যেনেকুৱাকে প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত 50 কোটি টকাৰ 50টা মূল প্ৰকল্পৰ উদ্বোধন কৰিছে লগতে তাৰে ভিত্তিও স্থাপন কৰিছে যিয়ে ধৰি লওক অৰুণাচল প্ৰদেশ আৰু মিজোৰামক বাহিৰে নৰ্থ ইষ্টৰ গোটেই কেইখন ৰাজ্যকে সামৰি ল'ব ৰাইট দুখন ৰাজ্য নাই অৰুণাচল প্ৰদেশ আৰু মিজোৰাম বাকী গোটেইবোৰ ৰাজ্যক সামৰি লোৱা হৈছে ইয়াৰ আণ্ডাৰত দেন Ideal born baby becomes India's first Gen Beta baby. তো Gen Beta, Gen G পাও, Gen Alpha পাও, right? তো ঠিক তেনেকুৱাকে Gen Beta আহি গল কাৰণ 2025 তো 2025 ৰ নতুন হেৰ পৰা Gen Beta আৰম্ভ হৈছে আৰু Gen Beta প্ৰথমটো Gen মানে Gen that means কি হয় generation Beta যিটো প্ৰথমটো বেবি হয় প্ৰথমটো যিটো বাচ্চা হয় সেইটো আইজলত মানে আমি যদি চাও সেইটো প্ৰথম আইজলত সেইটো জন্ম হৈছে আৰু সেইটো এইগৰাকীয়ে বেবী হয় কেতিয়া জন্ম হৈছে কি হয় সেইখিনি চাই লওক অৰ্থাৎ জানুৱাৰীত যদি আৰম্ভ হৈছে 1 জানুৱাৰী হ'ব লাগিব 1 জানুৱাৰীত 12টা ৰাতি 12টা 3 নাম হৈছে ইয়াতে বেবী ফ্ৰেংকি ওকে তো মিজোৰামৰ আইজলৰ পৰা জন্মগ্ৰহণ কৰা প্ৰথম গৰাকী 2025ত জন্মগ্ৰহণ কৰিছে তাৰোপৰি তেখেত কি হয় জেনেৰেশ্যন জেন বিটাৰ প্ৰথম গৰাকী বেবী হয় ৰাইট তো জেনেৰেশ্যন বিটা বা জেন বিটাৰ কথা আমি যদি চাও 2025ৰ পৰা 2039ৰ ভিতৰত যিসকল জন্ম হ'ব তেওঁলোকক জেনেৰেশ্যন বিটাৰ আণ্ডাৰত ধৰা হ'ব ৰাইট নেক্সট ইণ্ডোনেছিয়া জইন ব্ৰিক্সৰ ফুল ফৰ্ম কি হয় ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা এণ্ড সাউথ আফ্ৰিকা এতিয়া ইয়াতে এই ব্ৰিক্সত নতুনকে জইন কৰিছে কোনে ইণ্ডোনেছিয়া নতুনকে এখন দেশ ব্ৰিক্সৰ আণ্ডাৰত আহিছে ব্ৰিক্সত জইন কৰিছে যোন হৈছে ইণ্ডোনেছিয়া 2025ত আৰু 10 নম্বৰ মেম্বাৰ হিচাপে জইন কৰিছে আগতেতো ব্ৰিক্সৰ যিসকল মেম্বাৰ আছিলে প্ৰথমতে ব্ৰিক আছিলে পিছত সাউথ আফ্ৰিকা জইন কৰে ব্ৰিক্স হৈ যায় কিন্তু এতিয়া আকৌ আমি নামটো যেন বঢ়াইহে দিব লাগিব তেনেকুৱা হৈছে তাৰমানে নতুন মেম্বাৰ ব্ৰিক্সত জইন কৰি আছে ৰাইট তো আমি অকমান ব্ৰিক্সৰ বিষয়ে যদি চাও কোনে কেতিয়া জইন কৰিছিলে প্ৰথমটো হৈছে যে এইটো এটা ইণ্টাৰ গভৰ্ণমেণ্টেল ইনফৰ্মেল গ্ৰুপিং হয় যিটো 10খন আমি যদি চাও উদীয়মান ইকনমিক ইকনমিক লৈ পেলাই 10খন উদীয়মান অৰ্থনীতিৰ আন্ত চৰকাৰী এটা আনুষ্ঠানিক গোট হয় ওকে এতিয়া ইয়াতে প্ৰথম ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা আছিলে ফাউণ্ডিং মেম্বাৰ হয় 2010ত আকৌ ইয়াতে জইন কৰিলে কোনে সাউথ আফ্ৰিকা পিছত গৈ পেলাই 2024ত জইন কৰে ইৰাণ ইউএই ইজিপ্ট ইথিওপিয়া ওকে 2024ৰ কাৰেণ্ট এফেয়াৰ্ছত মই পঢ়াইছিলো এইখিনি তাৰোপৰি সাউদি আৰবিয়াই এতিয়ালৈকে মানে পুৰা মানে ফৰ্মেলাইজ হোৱা নাই মেম্বাৰশ্বিপ সেইটো তাৰোপৰি আৰ্জেণ্টিনাই প্ৰথমতে কি হয় জইন কৰো বুলি তেওঁলোকে প্ৰথমতে সেই কৰিছিল জইন কৰো বুলি ইনিশিয়ালি তেওঁলোকে এক্সপেক্ট কৰিছিলে কিন্তু 2024ত ইয়াৰ এগেইনষ্টত গ'ল আৰু প্ৰথম ইয়াতে আমি যদি চাও 2009ত ব্ৰিক্সৰ যিখন সামিট হৈছিলে সেইখন প্ৰথম ক'ত হৈছিলে ৰাছিয়াত হৈছিলে এইটো আপোনালোকে মনত ৰাখি থৈ দিব আকৌ ইছৰোৰ কথা আহিলে ইছৰোৰ 100টা লঞ্চ 100 নম্বৰ লঞ্চৰ কথা কৈছে তো ইছৰোৰ যিটো মানে ঐতিহাসিক যিটো 100 সংখ্যক উৎক্ষেপন সেইটো ইছৰো বুলি ক'লে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন সেইটো কি হৈছে সেইটো হৈছে স্যাটেলাইট NVS-02 অনবোৰ্ড আৰু এইটো আছিলে GSLV F-15 শ্ৰীহৰিকোটাৰ পৰা লঞ্চ কৰা হৈছে আৰু এই যিটো লঞ্চ কৰিছে সেইটো ইছৰোৰ 100 সংখ্যক লঞ্চ হয় জাস্ট মনত ৰাখিলে হল NVS-02 সেইটো স্যাটেলাইটটোক লঞ্চ কৰিছে আৰু সেইটো ইছৰোৰ 100 সংখ্যক লঞ্চ হয় ওকে তাৰোপৰি ভাৰতবৰ্ষ ইণ্ডিয়া বিকামছ ফৰ্থ কান্ট্ৰি টু এচিভ স্পেচ ডকিং মানে কি হয় ডকিং আমি যদি চাও স্পেচত এনেকে দুটা বা তিনিতকে বেছি এনেকে উপগ্ৰহ স্যাটেলাইট আহি স্পেচত যেতিয়া লগ লাগিব সেইটোক স্পেচ ডকিং বুলি কোৱা হয় তো স্পেচ ডকিঙত আমাৰ ভাৰতবৰ্ষৰ কথা কোৱা হৈছে স্পেচ ডকিঙত যিটো জইনিং অফ টু ফাৰ্ষ্ট মুভিং স্যাটেলাইট ইন স্পেচ যিটো মই কলো মহাকাশত দুটা গতিশীল উপগ্ৰহৰ সংযোগৰ কথা কৈছে সেইটো was performed by using two small spacecraft যিটো আমাৰ ভাৰতবৰ্ষই মানে এই স্পেচ ডকিঙৰ ক্ষেত্ৰত ভাৰতবৰ্ষ 4 নম্বৰ কান্ট্ৰি হৈ পৰিছে চতুৰ্থ কান্ট্ৰি আৰু কিহৰ কথা ইয়াতে কি দুটা স্মল স্পেচক্ৰাফ্ট কি আছিলে ইয়াতে ইউজ কৰা হৈছিলে SDX-01 ওকে আৰু এটা আছিলে SDX-02 ওকে চেজাৰ আৰু মানে টাৰ্গেট তেনেকে আছিলে আৰু সেইটো স্পেচ ডকিং এক্সপেৰিমেন্ট মিশনৰ স্পেডেক্স মিশনৰ অন্তৰ্গত আছিলে ৰাইট তো কোনটো মিশনৰ অন্তৰ্গত মনত ৰাখিব স্পেডেক্স মিশন আৰু উপৰি ভাৰতবৰ্ষ কিমান নম্বৰ কান্ট্ৰি হৈ পৰিছে
4th কান্ট্ৰি হৈ পৰিছে স্পেচ ডকিং এচিভ কৰাৰ ক্ষেত্ৰত ওকে এতিয়া ভাৰতবৰ্ষৰ বাহিৰেও বাকি তিনিখন কান্ট্ৰি কি হয় ইউএছ ৰাছিয়া আৰু চাইনা ওকে সো নেক্সট কোৱেশ্চনৰ ফালে গৈছো what is India's overall rank in the QS World Future Skill Index 2025 এটা ভুল ইয়াতে আনসার হৈ যাব 25 QS World Future Skills Index 2025 ত ভাৰতৰ সামগ্ৰিক স্থান কিমান হৈছে 25 ওকে 2025 তো স্থানো কিমান হৈছে 25 তো আমি QS World Future Skills Indexৰ কথা যদি চাও যিটোৰ আমাৰ ফুল ফৰ্ম যেনেকে আমি ইয়াতে যদি চাও যেটো আমাৰ ইয়াতে ভাৰতবৰ্ষৰ 25th 25 সংখ্যক ভাৰতবৰ্ষই স্থান লাভ কৰিছে QS World Future Skillsত ৰাইট যেটো ভাৰতবৰ্ষৰ নম্বৰ দিয়া হয় ন বেলেগ বেলেগ তেনেকে ভাৰতবৰ্ষই 76.6 তেনেকে স্কোৰ কৰিছে আৰু ভাৰতবৰ্ষ ফিউচাৰ স্কিল কন্টেন্ডাৰ অৰ্থাৎ ভৱিষ্যতৰ দক্ষতা প্ৰতিদ্বন্দ্বী সেই স্থানটো ভাৰতে লাভ কৰিছে টপ 5 কান্ট্ৰিৰ ভিতৰত আছে US 97.6 UK জাৰ্মানী অষ্ট্ৰেলিয়া আৰু কানাডা আৰু এইকেইটা ফিউচাৰ স্কিলছ পিয়নাৰ্স হিচাপে পিয়নাৰ্স দ্যাট মিন্স প্ৰদৰ্শক পথ প্ৰদৰ্শক হিচাপে সেই ক্যাটেগৰি হেতু ক্লাসিফাই কৰা হৈছে ওকে এতিয়া অকমান আমি QS World Future Skill Index টো কি হয় এটোৰ বিষয়ে অকমান চাই লও যিটোৰ এটা লন্ডন বেসড কো ইকুয়াৰিলি লন্ডন বেসড কিউ ইকুয়াৰিলি এটা আমাৰ আমি যদি চাও সাইমন্ডেস এটো এটা তেনেকুৱা তেওঁলোকে ডেভেলপ কৰিছিলে আৰু এটোৱে এইবোৰ ইভালুৱেট কৰে বা এইবোৰৰ মূল্য কৰে যে আমাৰ ধৰি লও গ্লোবেল মাৰ্কেটত গোটেই বিশ্বজুৰি মাৰ্কেটত আমাৰ ভাৰতবৰ্ষই যেটো আমাৰ দ্ৰুতগতিত ৰেপিডলি যেটো আমাৰ গ্লোবেল জব মাৰ্কেট যেটো ইভলভ হৈ আছে হেতু যেটো চাহিদা যেটো বাঢ়ি আছে সেইবোৰ পূৰণ কৰিবলৈ আমাৰ দেশসমূহ কেনেকুৱাকে সাজু হৈছে তো তাৰে মূল্যায়ন বা তাৰে ইভালুৱেট কৰে কোনে এই যেটো QS World Future Skill Index আছে তেনেকে হি কৰি পেলাই এটো নম্বৰ বা ৰেংকিং টো দিয়া হয় ওকে আৰু ইয়াৰ এইম হৈছে যে যেনেকে মই কলো ইভালুৱেট নেশনস অৰ্থাৎ দেশসমূহৰ আমাৰ ধৰি লওক যেনেকে AI আৰ্টিফিশিয়াল ইন্টেলিজেন্স হওক ডিজিটেল ট্ৰান্সফৰমেশন হওক গ্ৰীন টেকনলজি হওক তো এইবোৰে মানে চাকৰিৰ ধাৰা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰসমূহৰ ইচ্ছাৰ মূল্যায়ন কৰা বা তেওঁলোক কিমান কেনেকুৱা কি হয় হেতু মূল্যায়ন কৰাটোৱে হৈছে ইয়াৰ মানে এইম ওকে নেক্সট আমি গৈছো আন এটা নিউজৰ ফালে what is the rank of India in the Henley Passport Index 2025 Henley Passport Index 2025 ত ইণ্ডিয়াৰ ৰেংক কিমান হয় ইণ্ডিয়াৰ ৰেংক হৈছে 85 ওকে সো এটো আমি ইয়াতে 2025 ৰ যদি চাও অৰ্থাৎ এখন কান্ট্ৰিৰ পাসপোর্ট কিমান স্ট্ৰং হয় তেনেকে আমি বুজিব পাৰো ইয়াৰ দ্বাৰা ইয়াৰ ৰেংকৰ দ্বাৰা আৰু 2024 ত ইণ্ডিয়াৰ ৰেংক আছিলে 80 2025 ত কিমান হৈছে 85 ৰাইট আৰু এটো ধৰি লওক যেনেকে আমাৰ ওয়ার্ল্ড ওয়াইড যিবোৰ গ্লোবেল ডেস্টিনেশন আছে তাতে ভিসা ফ্ৰী এক্সেস ভিসা মুক্ত প্ৰৱেশৰ ভিত্তিত স্পৰ্টৰ ইভালুৱেশন কৰা হয় মূল্যায়ন কৰা হয় ৰাইট আৰু ইয়াতে টোটেল 199 সংখ্যক ডিফাৰেন্ট পাসপোর্ট ইয়াতে ইনক্লুড হৈ আছে এইখিনি মনত ৰাখি থৈ দিব টপ 5 ৰেংকাৰৰ ভিতৰত টপ 5 কান্ট্ৰিৰ ভিতৰত যদি চাও সিংগাপুৰ জাপান ফিনল্যান্ড থাৰ্ডত ফিনল্যান্ড ফ্ৰান্স জাৰ্মানী স্পেইন ইটালী সাউথ কোৰিয়া আছে ফোৰ্থত অষ্ট্ৰিয়া ডেনমাৰ্ক আয়াৰলেণ্ড লাক্সামবাৰ্গ নেদাৰল্যান্ড সুইডেন নৰৱে ফিফথত নিউজিলেণ্ড সুইজাৰলেণ্ড পৰ্তুগাল আৰু ইউনাইটেড কিংডম আৰু ভাৰতবৰ্ষ কিমানত আছে ভাৰতবৰ্ষ আছে 85 সংখ্যক আৰু এটো আছিলে আমাৰ আজিৰ লাষ্ট কোৱেশ্চন আপোনালোকৰ কাৰণে who has been appointed as the new chairman of ISRO ISROৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে আনসাৰটো কি হ'ব এটো আপোনালোকে মোক জনাব কাৰণ অলৰেডি আমি ডিসকাস কৰিছো কোন হয় ISROৰ নতুন চেয়াৰম্যান ওকে সো আজি ইয়াতে এৰিছো আশা কৰিছো ভাল পাইছে আপোনালোকে ক্লাছটো কিবা থাকিলে জনাব ফেব্ৰুৱাৰী মান্থৰ কাৰেন্ট এফেয়াৰ্ছৰ হৈতে পুনৰ লগ পাম আপোনালোকক থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই